আমাৰ মণ্ডলীলৈ আপোনালোকে যোৱা এসপ্তাহ ধৰি ঈশ্বৰৰ বাক্য শুনি আছিল আৰু বহু কষ্ট বহু ধৈৰ্য অৱশেষত আমি ঈশ্বৰৰ মৰমৰ কথা ঈশ্বৰৰ বাক্যৰ কথা আমি বুজিব পাৰিছোঁ। ঈশ্বৰে আমাক সহায় কৰিছে, তাৰ বাবে ঈশ্বৰক ধন্যবাদ কৰিছোঁ। আজিও আমি ঈশ্বৰ বাক্য শিকিব গৈছোঁ, গতিকে আমি ঈশ্বৰ বাক্য শিকিব যোৱাৰ আগত আহক সকলোৱে ঈশ্বৰৰ আগত মূৰ ধুৱাওঁ, আমি প্ৰাৰ্থনাৰে আৰম্ভ কৰিম। দয়ালু আমাৰ সৃষ্টিকৰ্তা সৃজন কৰোতা পিতৃ, ধন্যবাদ কৰিছোঁ প্ৰভু, তুমি একমাত্ৰ ঈশ্বৰ, সকলো সৃষ্টিৰ গৰাকীজনা, সকলোবিলাক তোমাৰ হাতৰ কৰ্ম হয়। আমাকো প্ৰভু তুমি মাটি ধূলিৰে বনাইছা, কিন্তু মানুহক প্ৰভু তুমি 70 বা 60 বছৰ জীৱন নহয়, মানুহক তুমি অনন্তকলীয়া জীয়া প্ৰাণী কৰিছা। আৰু মানুহ যদিও তোমাৰ সৃষ্টি, কিন্তু মানুহক প্ৰভু তোমাৰ সাদৃশ্য স্বৰূপ অৰ্থাৎ অনন্তকাল ঈশ্বৰৰ সৈতে গৌৰৱ পোৱাকৈ থাকিব পৰাকৈ তুমি বনাইছা। কিন্তু প্ৰথম সৃষ্টি আদমৰ অপৰাধৰ কাৰণে মানুহ এইখন জগতত ঈশ্বৰৰ পৰা খহি পাপত পৰিব লগা হ'ল। আমি সকলোৱে আদমৰ বীজৰ পৰা অহা বাবে আমি আদমৰ পাপৰ কাৰণে আমি নৰক যাত্ৰাত আছিলোঁ। কিন্তু প্ৰভু তুমি আমাক যোৱা কেইদিন তোমাৰ অনন্তকলীয়া বাক্যৰ যোগেদি তুমি আমাক জানিবলৈ সহায় কৰিলা, যাতে তোমাৰ অনন্তকলীয়া প্ৰেম, তুমি যে কোনো মানুহক তুমি নষ্ট হোৱাটো বাঞ্ছা নকৰা, সকলোকে প্ৰভু তোমাৰ অনন্তকলীয়া ৰাজ্যলৈ যোৱাটো তুমি ইচ্ছা কৰা। তাৰ বাবে প্ৰভু তোমাৰ বাক্যত তুমি আমাক বাচিব পৰা ৰাস্তা দেখাইছা। যোৱাকালি প্ৰভু যিমানে তোমাৰ উদ্ধাৰ মুক্তিৰ কথা বুজি পালে, প্ৰভু তেওঁবিলাকক অধিককৈ আশীৰ্বাদ কৰা। যিসকল ভাই ভনী প্ৰভু তোমাৰ উদ্ধাৰ মুক্তিৰ কথা সম্পূৰ্ণ নিশ্চয়তাৰ কথা বুজি পোৱা নাই, প্ৰভু তেওঁবিলাকক সহায় কৰা। তোমাৰ অনন্তকলীয়া বাক্য তেওঁলোকৰ অন্তৰত যাতে তেওঁবিলাকৰ আত্মা জয় কৰিব পৰা পবিত্ৰ আত্মা তোমাক তেওঁবিলাকক সহায় কৰা। এই সময় তোমাৰ হাতত ৰাখিছোঁ, তোমাৰ অনুগ্ৰহৰ যোগেদি আমাক দয়াৰে চৰাই নিয়া। প্ৰাৰ্থনা উদ্ধাৰকৰ্তা প্ৰভু যীশুৰ নামত খুজিছোঁ, আমেন। আমি যোৱা 5টা দিন আমি ঈশ্বৰৰ বাক্য 6টা দিন ঈশ্বৰৰ বাক্য আমি শুনিলোঁ আৰু বাইবেলৰ পৰা আমি যথেষ্ট জ্ঞাত হ'ব পাৰিলোঁ। ঈশ্বৰক কোনো মানুহ দেখা নাই আৰু তিমথীত কোৱাৰ দৰে কোনো মানুহ কেতিয়াও দেখিবও নোৱাৰে, দেখা পাবও নোৱাৰে। ঈশ্বৰ অদৃশ্যমান ঈশ্বৰ, কিন্তু যীশুখ্ৰীষ্টই এইখন পৃথিৱীলৈ আহিল আৰু ঈশ্বৰৰ প্ৰেম তেওঁ প্ৰকাশ কৰিলে। যি মানুহ আদমৰ পৰা আহিছে, পাপিষ্ঠ মানুহ জগতত, আৰু নিজ নিজ অপৰাধ আৰু আদমৰ পাপৰ কাৰণে মানুহৰ ডেষ্টিনি অৱস্থা স্থানটো নৰক আছিল। গতিকে ঈশ্বৰে কোনো মানুহকে নৰক যোৱাটো বাঞ্ছা নকৰে। নৰকটো তেওঁ মানুহৰ কাৰণে বনোৱা নাই। গতিকে নৰকটো স্বৰ্গৰ পৰা শয়তানে ঈশ্বৰৰ বিৰুদ্ধে, সেই ফলেন এঞ্জেল যিবিলাক স্বৰ্গত ঈশ্বৰৰ বিৰুদ্ধে কুমন্ত্ৰণা কৰিলে, তেওঁবিলাকৰ কাৰণে, কিন্তু মানুহৰ কাৰণে নৰক বনোৱা নাছিল। যিসকলে এনেকুৱা শয়তানৰ নেতৃত্বত তেওঁলোকৰ ফলোৱাৰ্ছ হৈ পেলাই আৰু সেই শয়তানৰ জ্ঞানত চলি থকা যিমান আত্মা, ঈশ্বৰৰ আইন মতে তেওঁবিলাকে যদি দুখী আৰু দায়ী হয়, তেতিয়াহ'লে ঈশ্বৰে তেওঁবিলাকক অনন্তকলীয়া নৰকলৈ পেলাই দিব। আৰু ঈশ্বৰৰ আইনটো হ'ল বাইবেল। বেলেগকৈ এক্সট্ৰা ঈশ্বৰে নৰক যোৱা আইনটো নবনায়। ঈশ্বৰে নৰক পঠোৱা আইনটো হ'ল বাইবেল। গতিকে বাইবেলৰ মতে আপোনাৰ কৰ্ম, আপোনাৰ মন, বাইবেলে আপোনাক পৰীক্ষা কৰিব সকলোকে। যদি বাইবেলৰ পৰা আমি হাত সাৰিব পাৰিছোঁ, ঈশ্বৰৰ সেই মুক্তিৰ ৰাস্তাটো ধৰিব পাৰিছোঁ, জানিব পাৰিছোঁ, তেতিয়াহ'লে আমি নিশ্চয় অনন্তকলীয়া ঈশ্বৰৰ সেই মৰমৰ ৰাজ্য সদাদিনৰ কাৰণে আমি থাকিব পাৰিম। সেইকাৰণে বাইবেল আমি চাইছিলোঁ, অনন্তকলীয়া স্বৰ্গ আছে, অনন্তকলীয়া নৰক আছে। আমি এইখন জগতত আছোঁ কিছুদিনৰ কাৰণে। ইয়াৰ পাছতে পৃথিৱী ধ্বংসৰ কথা আমি দেখিলোঁ।
ঈশ্বৰৰ আগমন হ'বলৈ অতি ওচৰ হৈছে। যদি আগমন হয় বা আমি এই পৃথিৱীত মৃত্যুবৰণ হ'ব লগা হয়, তাৰ পিছতে আমাৰ কাৰণে ইব্ৰী 9:27 কোৱা মতে এবাৰ মাথো মৰিবলৈ, তাৰ পিছত মানুহৰ কাৰণে সুদবিচাৰ নিৰূপিত আছে। গতিকে অনন্তকলীয়া স্বৰ্গ আছে, অনন্তকলীয়া নৰক আছে। আমি ভাবিছিলোঁ মই কি কৰিম, হোৱাট শ্বেল আই ডু, মই কি কৰিম। আমি বিমূৰত আছিলোঁ, আমি চিন্তিত আছিলোঁ। কিন্তু ঈশ্বৰে মানুহৰ পৰা কি বিচাৰিছে? ঈশ্বৰে আপোনাৰ আৰু মোৰ পৰা ঈশ্বৰে কি বিচাৰে? মানুহে ঈশ্বৰৰ ইচ্ছাটো নাজানি মানুহে ঈশ্বৰৰ ধৰ্ম কৰ্ম কৰিব বিচাৰে। ঈশ্বৰে কেনেকুৱা বিচাৰিছে আমি এনেকুৱাই ঈশ্বৰক বিচাৰিব লাগিব। আমি কেনেকুৱা দিব পাৰিছোঁ ঈশ্বৰে এনেকুৱা ল'ব নিবিচাৰে। মানুহে নিজৰ জ্ঞানেৰে মই ঈশ্বৰক ইমান দিলোঁ, মই ঈশ্বৰক এনেকুৱা কৰিম, মই এনেকুৱা কৰিম, ঈশ্বৰে মোক ভাল পাব, মই এনেকুৱা কৰিলে ঈশ্বৰে মোক দয়া কৰিব। মানুহে নিজ নিজ জ্ঞানত সেইটো ধৰ্ম কৰ্ম কৰে, কিন্তু ঈশ্বৰে সেইটো একচেপ্ট নকৰে। সেইকাৰণে বাইবেলত কৈছে মথি 21:7 মোক প্ৰভু প্ৰভু কোৱাবিলাকে স্বৰ্গ যাব এনেকুৱা নহয়, মোৰ নামত ভাবুক্তি প্ৰচাৰ কৰাবিলাকে স্বৰ্গ যাব এনেকুৱা নহয়, মোৰ নামত আচৰিত কৰ্ম কৰাবিলাকে স্বৰ্গ যাব এনেকুৱা নহয়, মোৰ নামেৰে পৰাক্ৰম কাৰ্য কৰাবিলাকো স্বৰ্গ ৰাজ্য যাব এনেকুৱা নহয়। যিজনে মোৰ ইচ্ছা, মোৰ বনোৱা ৰাস্তা, মোৰ বাঞ্ছাৰ যোগেদি আহে তেওঁহে স্বৰ্গ যাব, তেওঁহে। সেইকাৰণে আমি যোৱা কেইদিনত আমি ঈশ্বৰ বাক্যত দেখিলোঁ, আমি একেলগে পঢ়িম 1 তিমথি 2:4। ঈশ্বৰৰ ইচ্ছা এই যে সকলো মানুহ যেন পৰিত্ৰাণ আৰু সত্যৰ জ্ঞান পায়। কি কৈছে বাইবেলে? ঈশ্বৰে কি বিচাৰে আপোনাৰ পৰা? গীৰ্জা যোৱাটো বিচাৰে, ঈশ্বৰে আপোনাক দান দক্ষিণাটো বিচাৰে, ঈশ্বৰে আপোনাক ধৰ্ম কৰ্ম নীতি নিয়ম কৰা পালন কৰা এনেকুৱা বিচাৰে। ঈশ্বৰে প্ৰথমে আপোনাক কি বিচাৰে? আপুনি ঈশ্বৰে দিয়া যিটো বিবেক জ্ঞান, সেই জ্ঞান আৰু বিবেকৰ যোগেদি আপুনি ঈশ্বৰৰ বাক্যটোক নিজৰ জীৱনক বুজি পোৱা, আপোনাৰ অৱস্থাটো বুজি পোৱাটো। আৰু সেই অৱস্থাৰ পৰা ঈশ্বৰে কেনেধৰণে ওলাইছে বাইবেলৰ পৰা? ঈশ্বৰে বাইবেলটো আপোনাক মুক্ত কৰিবৰ কাৰণে, নৰকৰ পৰা বচাবৰ কাৰণে বাইবেলে আপোনাক ঈশ্বৰৰ প্ৰবন্ধ আছে। গতিকে এই বিষয়টো আপুনি বাইবেলৰ ঈশ্বৰৰ বাক্যৰে আপোনাৰ বিবেকত বুজি পোৱা, অৰ্থাৎ এইটোকে কৈছে পৰিত্ৰাণ আৰু সত্যৰ জ্ঞান। সত্যৰ জ্ঞান ক'ত পাব? আপোনাৰ কনচিয়েন্সত, বিবেকত। এই বিবেকত ঈশ্বৰৰ বাক্যটো ঢুকি পোৱা, বুজি পোৱা। ঈশ্বৰৰ বাক্য এনেকুৱা আছে নেকি? সেইকাৰণে বাইবেলে কৈছে তেতিয়া যদি জানে, ঈশ্বৰৰ বাক্যৰ যোগেদি যদি জানে, সেইকাৰণে যোহন 6:40 কৈছে কিয়নো মোৰ পিতৃৰ বাঞ্ছা এই যে যিকোনোৱে পুত্ৰক দেখি, কেনেকৈ দেখিব? শাস্ত্ৰৰ যোগেদি। ঈশ্বৰক কোনেও দেখিব নোৱাৰে, শাস্ত্ৰৰ যোগেদি আমি ঈশ্বৰক দেখিব পাৰোঁ, ঈশ্বৰৰ মৰমটো, ঈশ্বৰৰ ৰাস্তাটো। কি কৈছে? যিজনে পুত্ৰক দেখি তেওঁত বিশ্বাস কৰে। পুত্ৰক কি দেখিব কৈছে? পুত্ৰই জগতত আহি আপোনাৰ কাৰণে কি কৰিলে এইটোক চাব কৈছে, যীশুৰ পিকচাৰটোক নহয়। কি দেখিব কৈছে? আত্মিক, এনেকুৱা চকুৰে, বাহ্যিক চকুৰে চাব কোৱা নাই, আত্মিক চকুৰে চাব কৈছে। ঈশ্বৰৰ বাক্যৰ যোগেদি পুত্ৰই আহি আপোনাৰ কাৰণে কি কৰি দিলে এইটো চোৱা। কেনেকৈ চাব? ঈশ্বৰৰ বাক্যৰ দ্বাৰা চোৱা। সেইটোকে কৈছে যিকোনোৱে স্বৰ্গীয় পিতৃৰ বাঞ্ছাই যে যিজনে পুত্ৰক দেখি তেওঁত বিশ্বাস কৰে তেওঁতহে অনন্ত জীৱন আছে, তেওঁতহে আছে। যিজনে ঈশ্বৰৰ বাক্যৰ দ্বাৰা পুত্ৰক দেখি পোৱা নাই, বুজি পোৱা নাই, তেওঁ বিশ্বাস কৰিও অনন্ত জীৱনৰ ভাগী নহ'ব। এইকাৰণে বাইবেল কৈছে বহু, আজি নহয়, সেই প্ৰথম শতিকাৰ দিনতে মানুহে বিশ্বাসৰ পৰা ভুলত গৈছিল। কিয়নো তেওঁবিলাকে ধৰ্ম কৰ্ম, এই বাপ্তিস্ম, লৰ্ড চেপাৰ এইবিলাক কৰি তেওঁবিলাকে কিবা কিবি কৰি স্বৰ্গ যাম বুলি ভাবিছিলে। এইবিলাকৰ যোগেদি তেওঁবিলাকে পাপ ধোৱাত ক্লিন হ'ব বুলি ভাবিছিলে। এইকাৰণে বাইবেলত লিখা আছে প্ৰথম শতিকাতে যে ভুলত বিশ্বাসত গৈছিলে। তাৰ কাৰণে পৌলে দ্বিতীয়বাৰ গৈ মানুহবিলাকক কৈছে তোমালোকে সঁচাকৈ সত্য বিশ্বাসত আছানে? 2 Korinthia 13:5 কৈছে আপোনালোকে বিশ্বাসত আছেনে নাই সেই বিষয় জানিবলৈ নিজক পৰীক্ষা কৰক। কেনেকৈ? ঈশ্বৰৰ বাক্যৰ দ্বাৰা। আৰু সেই বিষয়ে সত্যৰ প্ৰমাণ চোৱা।
আপোনাৰ জীৱনৰ প্ৰমাণ চোৱা যে যীশুখ্ৰীষ্ট আপোনালোকৰ অন্তৰত বাস কৰি থাকে সেই বিষয়ে আপোনালোকে অনুভৱ নকৰেনে? যদি নকৰে আপোনালোকে অপ্ৰমাণিক খ্ৰীষ্টিয়ান, অপ্ৰমাণিক বিশ্বাসী। গতিকে আমি যোৱা 6টা দিন ঈশ্বৰৰ বাক্যৰ দ্বাৰা আমাৰ বিশ্বাসক আমি চালি জাৰি চাইছোঁ। আমি যদি এই জগতৰ পৰা যাবলগীয়া হয়, সেইকাৰণে আমাৰ পৰিত্ৰাণটো আমি মানসিক হিচাপে বা জন্মগত খ্ৰীষ্টিয়ান হিচাপে বা নিয়ম আকাৰে মৌখিক আকাৰে বিশ্বাস কৰাটো আমি স্বৰ্গ যাম এনেকুৱা নহয়। শাস্ত্ৰসন্মত আমাৰ বিশ্বাসটোক ঢুকি পাব লাগিব। সেইকাৰণে 1 Korinthians 15:2 কৈছে, যি বাক্যৰ দ্বাৰা মই তোমালোকৰ আগত শুভবাৰ্তা প্ৰচাৰ কৰিলোঁ, বাক্যৰ দ্বাৰা according to the word of God, সেয়া যদি আপোনালোকে ধৰি আছে তেন্তে তাৰ দ্বাৰা পৰিত্ৰাণ পাইছে। বাক্যৰ দ্বাৰা, through the word of God, যদি তুমি ঈশ্বৰৰ বাক্যৰ দ্বাৰা পৰিত্ৰাণক ঢুকি পাইছা তেতিয়া পৰিত্ৰাণৰ গ্যাৰাণ্টি আছে। তুমি মৰিলে স্বৰ্গ যাব পাৰা। যদি বাক্যৰ দ্বাৰা প্ৰমাণিক নহয়, বিশ্বাস কৰিও অথলে যাব। অপ্ৰমাণিক ফেইথ বুলি কৈছে, বৃথা বিশ্বাস কৰিছা বুলি কৈছে। নতুবা বাক্যৰ দ্বাৰা যদি পৰিত্ৰাণ পাইছা তেতিয়াহ'লে পাইছা, ভাল কথা, যাবা। কিন্তু যদি বাক্যৰ দ্বাৰা ধৰিব পৰা নাই বিশ্বাসক, তেতিয়া বৃথা বিশ্বাস কৰিছা, ফলছ ফেইথ, মিছা বিশ্বাস। কিয়? সেইকাৰণে বাইবেলে কৈছে, আমি বহুতে কয় যীশুক বিশ্বাস কৰিলেই স্বৰ্গ যায় বুলি কৈছে। হয়, যীশুক বিশ্বাস কৰিলেই স্বৰ্গ যায়, কিন্তু কেনেধৰণে বিশ্বাস কৰিব লাগিব? শাস্ত্ৰ, ঈশ্বৰে আমাৰ কাৰণে কি কৰিলে সেইটো শাস্ত্ৰসন্মতে জানিব লাগিব। শাস্ত্ৰসন্মতে জানি আপুনি শাস্ত্ৰসন্মতে বিশ্বাসটো পাব লাগিব। আৰু সেই শাস্ত্ৰৰ পৰা আপোনাৰ বিশ্বাসটো আহিব লাগিব, এনে মৌখিক আকাৰে নহয়। সেইকাৰণে বিশ্বাস সকলোৱে কৰে বুলি কৈছে। যাকোব 1:2-19 কৈছে, ঈশ্বৰ এজনা আছে বুলি তুমি বিশ্বাস কৰিছা, ভাল কৰিছা। ভূতবোৰো বিশ্বাস কৰে আৰু ভয় চিঞৰে। তেতিয়াহ'লে ভূতবিলাকো বিশ্বাস কৰে, ভূতবিলাকে স্বৰ্গ যাব জানো? নাযায়। বিশ্বাস কৰিলে স্বৰ্গ ৰাজ্য যাব এনেকুৱা নহয়। গোটেই দুনিয়াৰ মানুহ কিবা নে কিবা ঈশ্বৰৰ নামত বিশ্বাস কৰিছে। আমিও যীশুৰ মূৰ্তি বনাই বিশ্বাস কৰিব পাৰোঁ। যীশুক সদায় কেণ্ডেল জ্বলাই বিশ্বাস কৰিব পাৰে। কিছুমানে যীশুৰ তেল পানীটো বিশ্বাস কৰিব পাৰে, এনেকুৱা বিশ্বাস কৰিব পাৰে। সেইকাৰণে বিশ্বাস বহুত প্ৰকাৰৰ আছে। বিশ্বাসটো, সত্য বিশ্বাসটো হৈছে যেতিয়া শাস্ত্ৰৰ দ্বাৰা আমি বিশ্বাসটো পাওঁ, ঈশ্বৰৰ পৰা পাওঁ, ঈশ্বৰ বাক্যৰ দ্বাৰা সত্য জ্ঞান পাই পেলাই যেতিয়া বিশ্বাসটো পাওঁ, সেই বিশ্বাসৰ দ্বাৰাই আমি পৰিত্ৰাণৰ নিশ্চয়তা পাব পাৰোঁ। সেইকাৰণে আদিতে যেতিয়া আদম হাৱা পাপ কৰিছিলে, সেই আদম হাৱা পাপ কৰোঁতেনে পাপী মানুহক ঈশ্বৰে দয়া দেখাইছে। যিটো জন্তু মাৰি বস্ত্ৰ পিন্ধাইছিলে, এই বস্ত্ৰটোৱে হৈছিল যীশুখ্ৰীষ্টৰ বলিদান, যীশুখ্ৰীষ্টৰ চেক্ৰিফাইচ, ঈশ্বৰৰ বলিদান। আৰু সেই বস্ত্ৰটো কাক বুজাইছে? যাৰ যীশুৰ বস্ত্ৰ নাই স্বৰ্গত সোমাব নোৱাৰে। এদিন আমি কাহিনী এটা পাওঁ, লোকত লিখা আছে, যিজনে এই বস্ত্ৰ পিন্ধা নাই তাক ধৰি বান্ধি পেলাই দিবলৈ ক'লে। সেইকাৰণে এই বস্ত্ৰটো, লাজ ঢকা বস্ত্ৰটো, এই বস্ত্ৰ কথাটো আপুনি পিন্ধিলেনে? যদি এই বস্ত্ৰটো, যীশুৰ বস্ত্ৰটো নাই পিন্ধা, তেতিয়াহ'লে আপুনি সেই স্বৰ্গৰ বাহিৰত থাকিব, যীশুক বিশ্বাস কৰিও বাহিৰত থাকিব। সেইকাৰণে আপুনি শাস্ত্ৰসন্মতে বিশ্বাসটোক ধৰি পাব লাগিব। এই বস্ত্ৰটো আছিল যীশুখ্ৰীষ্টৰ বলিদানৰ আৰ্হি। কি কৰিলে যীশুৱে, এই কথাটো আপুনি দৃঢ়কৈ জানিব লাগিব। যীশুৱে ক্ৰমান্বয়ে ঈশ্বৰে পাপী মানুহক সেই মুক্তিৰ ৰাস্তাটো দেখাই আহিছে। আদম হাৱাৰ সন্তান কইন হেবেলকো এইবিলাকে আদি পুস্তক 4:1-2 যদি পঢ়ে, সেই আদি পুস্তক 4:1-2 কইন আৰু হেবেল আদমৰ ল'ৰা সন্তানবিলাক আছিল। আৰু তেওঁবিলাকে ঈশ্বৰৰ আগত উৎসৰ্গ কৰিছিল। কইনে তেওঁ পৰিশ্ৰম কৰা জগতৰ পৰা যিমান উৎপাদন বিষয় আছিল, এই সকলোবিলাক তেওঁ কইনতকৈও, হেবেলতকৈও তেওঁ নিজকে উত্তম দিবৰ কাৰণে তেওঁ বিভিন্ন খেতিৰ পৰা শস্য সকলোবিলাক আনি এদুম কৰি দিছিল, একদম। আৰু হেবেলে তেওঁ মাতৃ পিতৃ যিটো তেওঁ দিশ দেখাইছিলে যে ঈশ্বৰে আমাক কেনেকৈ আমাক ৰক্ষা কৰিলে, কেনেকৈ আমাক লাজ ঢাকিলে, কেনেকৈ আমাক সেই ৰাস্তাটো দেখালে, সেইটো কোৱা কথাটো হেবেলে সেই মতেই কৰিলে। কেৱল তেওঁ জন্তু আনি এটা
তেজটো কাটি তাত উৎসৰ্গ কৰিলে আৰু তেওঁবিলাকে ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰাত কইনটো গ্ৰহণ নকৰি হেবেলটো গ্ৰহণ কৰিলে তেওঁ যিটো তেওঁ মাতৃ পিতৃৰ পৰা যিটো ঈশ্বৰৰ পৰা অহা সেই সময়ত ঈশ্বৰৰ কথা নাছিল যিটোৱে ঈশ্বৰে আদম হাৱাক ক'লে এই কথাটো শুনিছিল আৰু সেই মাতৃ পিতৃৰ কথাটো শুনাটোৱে আছিল ঈশ্বৰৰ বাক্য আৰু তেওঁ মাতৃ পিতৃয়ে কোৱা কথাটোৱে মতে তেওঁবিলাকে হেবেলে হলে উৎসৰ্গ কৰিলে কিন্তু তেওঁ মাতৃ পিতৃৰ কথা মতে নহয় নিজৰ মতে যিটো মন গলে সেইটোকে আনি ঈশ্বৰক দিলে এগাল দুম কৰি দিলে কিন্তু ঈশ্বৰে সেইটো নললে সেইকাৰণে কৈছে ৰোমিয়া 10 অধ্যায় 1 পৰা 2 পদত কৈছে মানুহে ঈশ্বৰক সেৱা কৰাটো মানুহৰ অন্তৰত সেইটো ইচ্ছা আছে মানুহে ঈশ্বৰক সেৱা কৰিব লাগে সেইটো মানুহৰ ইচ্ছা মতে ঈশ্বৰক সেৱা কৰিব নোৱাৰে ঈশ্বৰৰ ইচ্ছা মতে মানুহে ঈশ্বৰক বিশ্বাস কৰিব নোৱাৰে ঈশ্বৰে দেখুৱা মতেহে মানুহে কৰিব লাগিব ঈশ্বৰক সেৱা কৰাটো মানুহৰ মতে নহয় ঈশ্বৰৰ মতে সেইকাৰণে ঈশ্বৰে যি ধৰণে কৰিছে হেবেলে এনে ধৰণে কৰাৰ কাৰণেহে হেবেলটো গ্ৰহণ কৰিলে আৰু এই কইনটো কি বুজাইছে মানুহৰ ধৰ্ম কৰ্ম মানুহে লঘোণ দিয়ে মানুহে দান দিয়ে মানুহে ডুবকি মাৰে বাপ্তিস্ম লয় মানুহে এনইণ্টিং কয় এইবাৰ মানুহে বহুতবাৰ যায় এনইণ্টিং ল'বলৈ দেখিছেনে কেতিয়াবা এইটো পাষ্টৰৰ পৰা অলপ কম পাৱাৰ পালোঁ সিটো পাষ্টৰৰ পৰা যাম অলপ বেছি পাৱাৰ পাম তাতে গৈ 3 দিনমান ফাষ্টিং ৰাখিলে সি ক'ব টাচ কৈ আছে মোক এইবাৰ বেছি পাৱাৰ ভৰাই দিব ঈশ্বৰ অলপ এটা ল'ৰাই মই এজনক চাইছিলোঁ তেওঁ খুব ঈশ্বৰক বিচাৰে খুব ঈশ্বৰক জানিব ইচ্ছা কৰে তেওঁ এটা নামধাৰী খ্ৰীষ্টিয়ান অৰ্থাৎ হিন্দীত এনেকুৱা তেওঁবিলাকে গীৰ্জা প্ৰাৰ্থনা কৰে সেই ল'ৰাটো বহুত ভাল ঈশ্বৰক কান্দে ইমানে কান্দে ঈশ্বৰক পাবৰ কাৰণে ইমানে তেওঁ সেন্সলেছ নিচিনা কান্দোতে তেওঁ নাকৰ পৰা হেগুন পৰি যায় এনেকুৱা মানে ইমান সঁচা ঈশ্বৰক কয় অ ঈশ্বৰ বুকুত মাৰে মোক দেখাই দিয়ক একবাৰ দেখাই দিয়ক এনেকা কৰে প্ৰত্যেকটো সপ্তাহত 2 বাৰ ৰাখে কম্পালসৰি ইমান কান্দে দেখা ল'ৰা ইমান কান্দে ঈশ্বৰক কয় অ ঈশ্বৰ মোক দেখাই দিয়ক মোক একবাৰ দেখাওক আপুনি তেওঁ এইটো নিজৰ ধৰ্ম কৰ্ম কিন্তু কেতিয়াও তেওঁ ঈশ্বৰক মই সুধিছোঁ আপুনি দেখি পালেনে এতিয়ালৈকে দেখি নাই পোৱা আপুনি স্বৰ্গ যাব পাৰেনে মই ক'ব নোৱাৰোঁ বুলি কয় সেইকাৰণে তেওঁ চেষ্টাত আছে এইটোৱে বুজাইছে কইনৰ ধৰ্ম কৰ্মটোক বুজাইছে মানুহে এনেকুৱা চেষ্টা কৰি আছে কিন্তু হেবেলে একো কৰা নাই ঈশ্বৰে দেখুৱা মতে তেওঁ বিশ্বাস কৰিলে আৰু দিলে তাৰ কাৰণে হেবেলে ধাৰ্মিক গণিত হ'ল বিশ্বাসৰ দ্বাৰাই হেবেলে কইনটো গ্ৰহণ কৰা নহয় মানুহৰ ধৰ্ম কৰ্ম বিফল আছে ঈশ্বৰে দেখুৱা মতে ইব্ৰী 11:4 পদত কৈছে পঢ়ি দিবা বিশ্বাসৰ গুণে হেবেলে ঈশ্বৰৰ উদ্দেশ্যে কইনতকৈ উত্তম বলিদান উৎসৰ্গ কৰিলে আৰু তাৰ দ্বাৰাই তেওঁ যে ধাৰ্মিক ইয়াৰে সাক্ষ্য পালে অৰ্থাৎ ঈশ্বৰে তেওঁ উপহাৰৰ বিষয়ে সাক্ষ্য দিছিল তাৰ দ্বাৰাই তেওঁ মৃত হৈও এতিয়ালৈকে কথা কৈ আছে হেবেলৰ বিশ্বাস এতিয়ালৈকে সেইটো বিশ্বাস যিটো বিশ্বাসত আপুনি মই পৰিত্ৰাণ পাব লাগে এইখিনি হেবেলে ধৰ্ম কৰ্ম কৰা নাই তেওঁ নিজৰ চেষ্টাৰে স্বৰ্গ যাব বিচৰা নাই ঈশ্বৰে দেখুৱা ৰাস্তাটোক হেবেলে বিশ্বাস কৰিলে মাত্ৰ এই তেজটো তেওঁ দি পেলাই উৎসৰ্গ কৰিলে আৰু হেবেলে বিশ্বাসৰ গুণে কৰ্মৰ গুণে নহয় তাত ঈশ্বৰে দেখুৱা এইটো ৰাস্তাটো তেওঁ বিশ্বাস কৰাৰ কাৰণে তেওঁ ধাৰ্মিক গণিত হ'ল আৰু সেই ৰাস্তাটো আমি ক্ৰমান্বয়ে ঈশ্বৰে দেখাই আহিছে বাইবেলত কি দেখাইছে আদম হাৱাৰ ওচৰত ঈশ্বৰে তেজ বুৱাই পেলাই তেওঁলোকৰ লাজ ঢাকিলে হেবেলক তেজ বুৱাৰ কাৰণে তেওঁ ধাৰ্মিক হ'ল আৰু যাত্ৰা পুস্তক 12 অধ্যায় 5 পৰা 7 পদত আমি দেখিব গ'লে তাত কি লিখিছে পঢ়ি দিয়া তোমালোকৰ খেল পোৱালি এবছৰীয়া আৰু নিঘুনি মতা পোৱালি হ'ব লাগিব তোমালোকে তাক ভেড়া বা চাপবোৰৰ পৰা ল'বা আৰু তোমালোকে তাক এই মাহৰ বুদ্ধ দিনা লৈকে ৰাখিবা
পাছে ইছৰাইলৰ মণ্ডলীৰ গোটেই সমাজে সৈন্যবোৰক তাক মাৰিব। পাছে তেওঁবিলাকে তাৰ কিছু তেজ লৈ যি ঘৰত তাক ভোজন কৰিব, সেই ঘৰত দুৱাৰৰ চৌকাঠৰ 2 দাঁতিৰ দুডালত আৰু ওপৰৰ ডালতো লগাব। এইটো যেতিয়া ইজিপ্তত আছিলে ইজৰাইল জাতি, আমি ইজৰাইল জাতিৰ কথা আগতে শুনিলোঁ। ইজিপ্তত যেতিয়া ইজৰাইল আছিলে আৰু সেই ইজৰাইল জাতিটোক এইটো ফৌৰণ ৰজা যেতিয়া এৰি দিব পোৱা নাই, এইটো 9টা উৎপাতৰ 9 নম্বৰ উৎপাত আছিল। তাত যেতিয়া এৰি দিয়া নাই আৰু সেই সময়ত তেওঁ মিছৰৰ ঘৰৰ ডাঙৰ সন্তানক মাৰিব যাওঁতেনে ইজৰাইলৰ সন্তানবিলাক নমৰে। তাৰ কাৰণে তেওঁ ক'লে সকলোৱে জন্তু কাটি পেলাই দুৱাৰৰ চৌকাঠত, সেই দুৱাৰৰ চৌকাঠত লগাওঁ, যাতে যাৰ চৌকাঠত তেজ দেখে ঈশ্বৰে তেওঁলোকৰ ঘৰত নামাৰে। যাৰ ঘৰত তেজ নেদেখে তাক মাৰি দিব, ইজৰাইলী হওক বা ইজিপ্চিয়ানেই হওক, যোনে হওক। ইজৰাইলে যদি লগোৱা নাই ইজৰাইলকো মাৰি দিব। যাৰ দুৱাৰ দলি তেজ দেখে তেওঁ বাচি যাব, তেওঁ যেনেকুৱাই মানুহ নহওক কিয় তেজৰ দ্বাৰাই বাচিব, এনেকুৱা। যাৰ দুৱাৰত তেজ দেখিব খোজে মই তেওঁক এৰি যাম। তেওঁলোকৰ কৰ্ম অনুযায়ী নহয়, তেওঁলোকৰ নিজৰ বিশ্বাসৰ অনুযায়ী নহয়, তেজ, যাৰ দুৱাৰ দলি তেজ দেখে তেওঁ বাচিব। যাৰ দুৱাৰ দলিত মই তেজ দেখিম মই তেওঁক এৰি যাম, সেই ঘৰখন এৰি যাম। আৰু যাৰ ঘৰত তেজ নাই তেওঁৰ ঘৰত সেই মহামাৰী সোমাব। আৰু সেই ৰাতি ঈশ্বৰ কোৱা মতে ঈশ্বৰে সেই স্বৰ্গৰ পৰা মহামাৰী পঠালে, মৃত্যুৰ দূত আহিল। মৃত্যুৰ দূত গোটেই ইজৰাইল আৰু ইজিপ্চিয়ানক সংহাৰ কৰি দিলে, যিসকলে তেজ লগা নাছিলে মিছৰত পঠাইছিল। যাৰ দুৱাৰদলিত তেজ দেখিছে ঘূৰি গৈছে, তেওঁক ঈশ্বৰে মাৰা নাই। দুৱাৰদলিত তেজ নাই, তেওঁলোকৰ ঘৰত গৈ পেলাই সন্তানক মাৰি দিছে, লগালগ মানুহ মৰি গৈছে। এই দুৱাৰদলিতো তেজ নাই, গতিকে ইয়াৰো ল'ৰা সন্তানটো মৰিব লগা হ'ল। আৰু সেই ৰাতি গোটেই ইজৰাইল ৰাতিপুৱা ক্ৰন্দনেৰে পৰিপূৰ্ণ হ'ল। ঈশ্বৰে কোৱা কথাটো কোনেও বিশ্বাস নকৰিলে। ইজৰাইল জাতিৰ মাজতো যোনজনে বিশ্বাস কৰা নাই তেওঁলোকৰ ঘৰতো মৰিল। ইজৰাইলবোৰে ঈশ্বৰে বাচি দিয়া নাই। ঈশ্বৰৰ কথাটো যিজনে অগ্ৰাহ্য কৰিলে, যিজনে নুশুনিলে, তেওঁলোকৰ ঘৰত মৃত্যু আহিল। মানুহে বাচিবলৈ সেই ৰাতি বহু চেষ্টা কৰিব পাৰে, কিন্তু ঈশ্বৰৰ সংসাৰৰ পৰা কোনেও বাচিব নোৱাৰিলে। তেতিয়া ফৌৰণে কৈছে, মুচি তোমাৰ লোকবিলাকক লৈ গুচি যোৱা এতিয়া। তাৰমানে ঈশ্বৰে কোৱা ৰাস্তাটোত আপুনি বিশ্বাস কৰিলেহে বাচিব। বাইবেলৰ কথাটো ঈশ্বৰে কোৱা সেই ৰাস্তাটো আপুনি যদি বিশ্বাসত
ধৰিব পাৰিছে তেতিয়াহে আপোনাৰ মোৰ ৰক্ষা আছে। আপোনাৰ ধৰ্ম কৰ্ম মতে আমি আপুনি মই বাচিব নোৱাৰোঁ এনেকুৱা। সেই মানুহবিলাক ইজৰাইল মানুহবিলাক বাধ্য আছিল এনেকুৱা কথা নহয়। ইজৰাইল মানুহবিলাক 400 বছৰ বন্ধুৱাইত আছিল, বান্দত তেওঁবিলাকে গোলাম আছিল। তেওঁবিলাকে কোনোদিনাখন ঈশ্বৰক সেৱা কৰি পোৱা নাই তাত। কিন্তু ঈশ্বৰে কোৱা কথাটো বিশ্বাস কৰাৰ কাৰণে সেই পাপিষ্ট ইজৰাইলবিলাকো বাচিলে, দয়া পালে। আপোনাৰ মোৰ নিচিনা পাপীও ঈশ্বৰে কোৱা সেই ৰাস্তাটো যদি বিশ্বাস কৰোঁ আমি বাচিব পাৰিম। সেইদিনাখন ইজৰাইলক এই মেৰ পোৱালিৰ তেজটো যিজনে কাটি পেলাই দুৱাৰ দলিত লগালে তেওঁলোকলৈ মৃত্যু নাহিল, আৰু যিবিলাকে নলগালে তেওঁবিলাকৰ প্ৰথম সন্তানে মৰিল। বাইবেলে কৈছে যাৰ দুৱাৰ দলিত তেজ দেখিল তাক এৰি থৈ যাম বুলি কৈছিল, যাত্ৰা পুস্তক 12:13। সেইকাৰণে এই কথাটোকে আমি যিটো নিষ্ঠাৰ পৰ্ব, যিসকলে সেইটো মেৰ পোৱালি কাটি মৃত্যুৰ পৰা নিস্তাৰ পাইছিল, সেই নিস্তাৰ পৰ্ব তেওঁবিলাকে ইজৰাইল জাতিয়ে পালন কৰিছিল যে আমি ইজিপ্তত থকা কালত আমি উদ্ধাৰ পাইছিলোঁ মৃত্যুৰ পৰা। এইটো কাৰণে তেওঁবিলাকে এটা ঈশ্বৰে যে আমাক ৰক্ষা কৰিছিলে, এনেকুৱা তেজ বোৱাৰ কাৰণে যে ঈশ্বৰে ৰক্ষা কৰিছিলে তাৰ কাৰণে তেওঁবিলাকে এটা পৰ্বস্বৰূপে নিস্তাৰ পৰ্ব বছৰে বছৰে পালন কৰিছিল। এইটো তেওঁবিলাকে পাপৰ পৰা উদ্ধাৰ পোৱা, ঈশ্বৰৰ পৰা ৰক্ষা পোৱাৰ বাবে। সেইকাৰণে 1 কৰিন্থিয়া 5:7-8 কৈছে, আমি পঢ়িম একেলগে। তোমালোকে যেনেকৈ অখমীৰ হৈ তেনেকৈ সোণা পিঠাগুড়িৰ নতুন লদা নিচিনা হ'বলৈ পুৰণি খমীৰ দূৰ কৰা, কাৰণ আমি আমাৰ নিস্তাৰ পৰ্বৰ মেৰ পোৱালিৰ যি খ্ৰীষ্ট তেওঁ বলিদান কৰা হ'ল, এতেকে পাপস্বৰূপ পুৰণি খমীৰ নহয়, বিশেষকৈ হিংসা আৰু দুষ্টতা স্বৰূপ খমীৰেৰে নহয়, কিন্তু খমীৰ নোহোৱা পিঠাৰে অৰ্থাৎ অকপটতা আৰু সত্যতাৰে আমি পৰ্ব কৰোঁ হওঁ। কি কৈছে? নিস্তাৰ পৰ্বৰ মেৰ পোৱালি আমি বাচিবলগীয়া যিটো নিস্তাৰ পৰ্ব, সেই জন্তু কাটি পেলাই ৰক্ষা পোৱা জাতিবিলাক হ'ল ইজৰাইল জাতিবিলাক। তেওঁবিলাকে নিস্তাৰ পাইছিল সৌৱা দিনত ইজিপ্তত। কিন্তু আজি আমি মৃত্যুৰ পৰা ৰক্ষা পোৱা মেৰ বলিটো হ'ল, ইয়াত কি কৈছে? যি খ্ৰীষ্টৰ বলিদান, এইটোৱে আমাৰ কাৰণে নিস্তাৰ পৰ্বৰ বলি। যীশু খ্ৰীষ্টৰ বলিদানৰ দ্বাৰা আমাৰ ৰক্ষা আছে। আৰু সৌ সময়ত যেতিয়া মিছৰবিলাকে ঈশ্বৰৰ কথাটো নুশুনা হয়, অবাধ্য হয়, ঈশ্বৰে তেওঁবিলাকলৈ আকৌ ঈশ্বৰে তেওঁলোকৰ প্ৰতি ক্ৰোধ পঠিয়ায়। তেওঁবিলাকে ঈশ্বৰৰ কথাটো অগ্ৰাহ্য কৰাৰ কাৰণে তেওঁবিলাকলৈ ঈশ্বৰে কি বুলি কৈছে? সাপ পঠাইছিলে, সাপ দংশনে কৰিছিলে। পঢ়ি দিবা গণনা পুস্তক 21:8-9 আছে জিহ্বাই মুচিত কৰে, তুমি এটা পুৰণি ধৰোৱা সাপ সাজি এডাল খুঁটিৰ ওপৰত নিচান স্বৰূপে তুলি ৰাখিবা, তাতে সাপে দংশা যিকোনো মানুহে তালৈ চাব সেইজন জীৱ। তেতিয়া মুচিয়ে পিতলৰ এটা সাপ বনাই নিচান স্বৰূপে এডাল খুঁটি তুলি ৰাখিলে, পাছে যেতিয়া সাপে কোনো মানুহক দংশিলে তেতিয়া তেওঁ সেই পিতলৰ সাপলৈ দৃষ্টি কৰিলত তেওঁ জীয়ে। এই তেওঁবিলাকে ৰেড চি পাৰ কৰাৰ পিছত মুচিক বহুত কমপ্লেইন কৰিছিলে, আপত্তি কৰিছিলে, ঈশ্বৰৰ বিৰুদ্ধে কৈছিলে। তাৰ কাৰণে ঈশ্বৰে তেওঁবিলাকৰ মাজত এনেকুৱা উৎপাত দিছিলে, তেওঁবিলাকক পানিছমেণ্ট দিছিলে। আৰু তেওঁবিলাকে যেতিয়া সাপে খুটিছিলে মানুহবিলাকে মৃত্যুবৰণ কৰিলে বুলি কৈছে। সাপে কোনো মানুহক দংশিলে তেওঁবিলাকে তেতিয়া ইয়াত লিখা আছে, সাপে যেতিয়া খুটে তেওঁবিলাকে সেই সাপে দংশা যিকোনো মানুহ তালৈ চাব সেইবিলাক জীৱ। যেতিয়া মানুহবিলাক কৈছে মুচি আমি ঈশ্বৰক কথাটো নুশুনাৰ কাৰণে, ঈশ্বৰৰ বিপৰীতে যোৱাৰ কাৰণে ঈশ্বৰে এনেকুৱা কৰিছে, মুচি আমাক ক্ষমা কৰি দিয়ক, ঈশ্বৰক কওক যাতে ঈশ্বৰে আমাক বচাওক। তেতিয়া ঈশ্বৰে মুচিৰ যোগেদি এই ৰাস্তাটো দিলে যে তেওঁবিলাকে এটা পিতলৰ এনেকুৱা সাপ বনাব এনেকুৱা, আৰু এনেকৈ এটা লাঠিত ক্ৰুচ নিচিনা মেৰিয়াই এনেকুৱা ওখ ঠাইত ৰাখি দিব। কোনোবা যদি মানুহক সাপে দংশে খুটে তেতিয়া মানুহটোক লগালগ লৈ যাব লাগিব, দাঙি পেলাই
আৰু হাতটা ফালে হাপৰ ফালে এনেকুৱা মুখখন দেখাই দিলে মানুহটো জিন্দা হৈ যায়। মৰা মানুহ এই হাপৰ ফালে দেখাই দিলে সি জীৱিত হৈ যায়। এইটো কি বুজাইছে? আমি কালৈ চাব লাগিব এতিয়া? কাক চাই জিন্দা হ'ম আমি? আমিও মৰা আছোঁ। কেনেকৈ মৰা আছোঁ? আদমৰ পাপৰ কাৰণে আমি সকলোৱে আত্মাত মৰি আছোঁ। আদমৰ আত্মা মৰিল, তাৰ কাৰণে সকলোৰ আত্মা মৰি আছে। আমিও আত্মাত মৰি আছোঁ। গতিকে সেই মৰি থকা আত্মাটো আমি কাক চাই পেলাই জীৱিত হ'ম? যীশু খ্ৰীষ্টলৈ চাব। আপুনি মই কালৈ চাব লাগিব? যীশু খ্ৰীষ্টলৈ। কি চাব লাগিব? যীশু খ্ৰীষ্টই আমাৰ কাৰণে ক্ৰুচত কি কৰিলে। আপুনি জানিব লাগিব যীশু খ্ৰীষ্টই আপোনাৰ কাৰণে ক্ৰুচত কি কৰিলে। ঈশ্বৰে সকলো উদ্ধাৰ পোৱা ৰাস্তাটো দেখাই দেখাই আহিছে। মূল বিষয়টো হ'ল যীশু খ্ৰীষ্ট। যীশু খ্ৰীষ্টলৈ চালে আপুনি মই মৃত্যু অৱস্থাৰ পৰা জীৱিত হ'ব পাৰোঁ। শৰীৰত জিন্দা আছোঁ, কিন্তু আত্মাত মানুহে মৰা আছে। আদমৰ আত্মা মৰাৰ কাৰণে সকলোৰে আত্মা মৰিল। গতিকে ঈশ্বৰে এনেকুৱা বাচিব পৰা ৰাস্তাবিলাক দেখাইছিল, কিন্তু মানুহে সম্পূৰ্ণৰূপে কেতিয়াও বাচিব পৰা নাছিল। আদমৰ পৰা লৈ যীশুৰ পোৱালৈকে তাৰ আঠচোৱাত ঈশ্বৰে তেওঁলোকক যীশুৰ ক্ৰুচত চাপিব পৰা মুক্তিৰ ৰাস্তাবিলাক দেখাইছিলে। এনেকুৱা 10 আজ্ঞাত তেজ ছটিয়াই জন্তু বলি দি এনেকুৱা বাচিব পৰা ৰাস্তাটো দেখাইছিল। কিন্তু কোনেও এনেকুৱা যোগেদি বিধানৰ যোগেদি যি বলিদানৰ যোগেদি কোনেও বাচিব পৰা নাছিল। সেইকাৰণে বাইবেলত লিখা আছে ইব্ৰী 10 অধ্যায় 3 পৰা 5 পদত পঢ়ি দিবা। কিন্তু সেই সকলোবোৰৰ দ্বাৰাই বছৰে বছৰে পাপে পূৰণ কৰা হৈছে। পাপ গুচাবলৈ বতৰা আৰু সাগৰ তেজৰ সাধ্য নাই। এই হেতুকে খ্ৰীষ্টে জগতত সোমোৱা কালতকৈ তুমি বলিদান আৰু নৈবেদ্যলৈ ইচ্ছা নকৰিলা, কিন্তু মূলৰ পৰিযোগ কৰিলা। হয়, জন্তু বলিৰ যোগেদি কোনেও মানুহে সম্পূৰ্ণৰূপে উদ্ধাৰ পাব পৰা নাছিল, কিন্তু তেওঁবিলাকে পাপটোক ঢাকি ঢাকি আহিছিল। পাপটোক ঢাকি ঢাকি আহিছিল। খ্ৰীষ্টই তেওঁবিলাকৰ কাৰণে মূল বলিটো আছিল। গতিকে যেতিয়া তেওঁ আমাৰ কাৰণে সমস্ত মানুহৰ কাৰণে এটা শৰীৰ যুগুত কৰিলে, কাৰণ বাইবেলত লিখা আছে ইব্ৰী 9:22 পদত, আৰু বিধানৰ মতে প্ৰায় সকলো তেজেই শুচি কৰা হয়, আৰু তেজ ওলোৱা নহ'লে পাপ মোচন নহয়। আদমৰ পৰা কইনৰ পৰা বা আমি মিছৰত আন যিমান যিহুদীবিলাকৰ মাজত দেখিছোঁ তেজৰ কথা পাতি আছে। তেজৰ দ্বাৰাই মানুহৰ ৰক্ষা হোৱা কথাটো দেখিছোঁ। ধৰ্ম কৰ্মটো দেখা নাই। তেজটো লগত যদি বিশ্বাসৰ কানেকশ্যন থাকে তেতিয়াহ'লে তেওঁবিলাকে ৰক্ষা পাব। এতিয়াও কৈছে তেজ ওলোৱা নহ'লে মানুহৰ পাপ মোচন নহয়। এতিয়া স্বৰ্গলৈ যোৱা বাটটো হৈছে এনেকুৱা ধৰ্ম কৰ্ম দক্ষিণা গীৰ্জা নিয়ম নীতি টকা পইচা এইবিলাক নহয়। এজনে কৈছে মই যীশুৰ অহালৈকে আমি প্ৰত্যেক সপ্তাহে বোলে যীশুৰ তেজটো পান কৰি থাকোঁ বোলে, সেইকাৰণে প্ৰত্যেক সপ্তাহে আমি শুচি হৈ থাকোঁ বুলি কয়। কিবা মিঠা পানীটো খাই থাকিলে কি এনেকুৱা শুচি হয় বুলি বাইবেলত লিখা আছে নেকি? এজন ব্যক্তিয়ে মোক কৈছিলে আমি প্ৰথম শতিকাৰৰ বিশ্বাসৰ নিচিনা আমি খোজটো কৰোঁ বুলি কৈছে। সেইকাৰণে প্ৰত্যেক সপ্তাহে আমি প্ৰভু ভোজ খাওঁ, যাতে প্ৰত্যেক সপ্তাহে যদি যীশু আহে আমাক শুচি পাব বুলি কয়। সেইকাৰণে প্ৰভু ভোজ খাই নিজকে শুচি কৰি ৰাখিম বুলি ভাবে। এইটো ক'ৰবাৰ সি তেওঁবিলাকে কি খায় বুলি কৈছে, কোকোকোলা খায় কেতিয়াবা বোলে। কোকোকোলা খালে কেনেকুৱা হ'ব? কেতিয়াবা বোলে চাহপানী চেনি দি পেলাই খাই বোলে, ব্ৰেড বোলে। আকৌ চাহপাতটো খালে ক'ৰ পৰা শুচি হয়, কোনটো বাইবেলত লিখা আছে? সেইকাৰণে এনেকুৱা ধৰ্ম কৰ্ম দ্বাৰাই মানুহে স্বৰ্গ যোৱা বাটটোক শুচিকৃত, যীশু আহিলে মোক শুচি পাব লৈ যাব, এনেকুৱা বুলি মানুহে বিবেক ধাৰণা কৰে। এনেকুৱা জ্ঞানত আছে গীৰ্জাৰ কোনো নীতি নিয়ম কৰ্ম কৰি কোনো সেৱা কৰ্ম কৰি গোটেই লাইফটো যদি এনেকুৱা কৰে তথাচো তেওঁ সোমোৱা অসাধ্য আছে স্বৰ্গত। গোটেই জীৱনটো যদি এনেকুৱা কাৰ্য দিলেও অসাধ্য আছে। কিন্তু যেতিয়ালৈকে তেওঁ
যীশুৰ সেই ওপৰৰ কৰ্মটোক গভীৰভাৱে শাস্ত্ৰৰ মতে নুবুজে। ঈশ্বৰে মোৰ কাৰণে ক্ৰুচত কি কৰিলে তেওঁ বলিদান হ'ল, কিন্তু মোৰ কাৰণে কি কৰিলে ব্যক্তিগত স্বৰূপে যদি আপুনি নাজানে, যীশুৱে সেই ক্ৰুচৰ ওপৰত মোৰ কাৰণে ইমান কষ্ট, যাতনা, ত্যাগ, কিয় ইমান মোৰ কাৰণে তেওঁ দুখ ল'ব লগা হ'ল, ইমান যাতনা কিয় ল'লে, কাৰ কাৰণে ল'লে, আপোনাৰ কাৰণে, কি কাৰণত ল'লে ইমান, এইটো বুজি পাব লাগিব কাৰণটো। যীশুৱে সেই ক্ৰুচৰ ওপৰত তেওঁ ধাৰাসাৰে তেজ বোৱালে, এনেকুৱা ধাৰাসাৰে তেজ বোৱালে। যদি আপোনাৰ জীৱনত এতিয়াও যীশুক বিশ্বাস কৰি এক বিন্দু যদি আপোনাৰ জীৱনত বিশ্বাসৰ খুঁট আছে, পাপ আছে, অকণো এক বিন্দু যদি পাপ আছে, কোনো মতেই স্বৰ্গ যাব নোৱাৰে, কোনো মতে নাই। এক বিন্দু যদি আমাৰ জীৱনত আছে, মৰাৰ আগতো যদি আপোনাৰ এক বিন্দু পাপ থাকে, আপুনি যাব নোৱাৰে, বাইবেল কৈছে। এইকাৰণে যীশুৱে যেতিয়া ক্ৰুচত সেই ক্ৰুচবিদ্ধ হ'ল, তেতিয়া যীশুৱে কি ক'লে? যোহন 19:30 তাতে যীশুৱে সেই চিৰকা পাই ক'লে, শেষ হ'ল, আৰু তেওঁ মূৰ দুৱাই আত্মসমৰ্পণ কৰিলে। তেওঁ ক'লে, হে পিতৃ, এই মানুহবিলাক মোক কি কৰিছে নাজানে। তেওঁ কি ক'লে শেষত? এলি এলি লামা সাবাক্তানি। তাৰপিছত তেওঁ ক'লে, হে পিতৃ, যি কাৰ্যত মই আহিছিলোঁ মই সিদ্ধ কৰিলোঁ, ইট ইজ ফিনিছ, একাম্প্লিছ। তেওঁ কাৰ্যটো সিদ্ধ কৰিলে। কাৰ কাৰণে সিদ্ধ কৰিলে? আপোনাৰ কাৰণে সিদ্ধ কৰিলে, আপোনাৰ মোৰ কাৰণে সিদ্ধ কৰিলে। কি সিদ্ধ কৰিলে? এই সিদ্ধ কৰা, শেষ কৰা, আপোনাৰ কাৰণে শেষ কৰিলে। কাৰ কাৰণে শেষ কৰিলে যীশুৱে? কি শেষ কৰিলে এইটো জানিব লাগিব। যীশুৱে কাৰ কাৰণে শেষ কৰিলে? সমস্ত জগতৰ মানুহৰ কাৰণে। কি শেষ কৰিলে এইটোকে জানিব লাগিব। যীশুৱে কেলে আহিছিলে? যোহন 1:29 কৈছে, জগতৰ পাপ নিউতা মেৰ পোৱালি, জগতৰ পাপ নিউতা ঈশ্বৰৰ মেৰ পোৱালিক চোৱা। যীশু কোন আছিলে? গোটেই জগতৰ পাপ নিউতা মেৰ পোৱালি। আৰু পুৰণা নিয়মত আছিলে প্ৰত্যেকজনৰ পাপৰ কাৰণে এটা এটা মেৰ পোৱালি দিব লাগিব। আপুনি পাপ কৰিছে, আপুনি এটা মেৰ পোৱালি লৈ পেলাই গ'লে, বলিদান হ'লে আপোনাৰ পাপৰ প্ৰায়শ্চিত্ত পাব। কিন্তু ইয়াত কৈছে, যীশুৱে কেনেকুৱা মেৰ পোৱালি বুলি কৈছে? কেনেকুৱা মেৰ পোৱালি? জগতৰ পাপ নিউতা। কাৰ? জগতৰ পাপ নিউতা ঈশ্বৰৰ মেৰ পোৱালি। এইকাৰণে কৈছে, প্ৰথম যোহন 2:2 কৈছে, আমি পঢ়িম একেলগে। আৰু তেওঁৱে আমাৰ পাপৰ প্ৰায়শ্চিত্ত কেৱল আমাৰেই নহয়, গোটেই জগতৰো, গোটেই জগতৰো। ধ্যান দিব। কাৰোবাক টোপনি লাগিলে পানী চানী খাব পাৰে। ধ্যান নিদিলে আপুনি বুজি নাপাব। বুজি নাপালে আপুনি আগৰ নিচিনাই একে বিশ্বাসত থাকিব, আৰু বিশ্বাসটো বুজি নাপালে শেষত গৈ নৰকত ওলাব লাগিব দেখোন। সেইকাৰণে ঈশ্বৰৰ বাক্যটো আমি জানিব লাগিব ভালকে, দৃঢ়কে। তেওঁৱে আমাৰ পাপৰ প্ৰায়শ্চিত্ত কেৱল আমাৰেই নহয়, গোটেই জগতৰ। জগত বুলিলে কি বুজো? জগত মানে কি? জগত মানে কি? কোনোবা ক'ব পাৰিব জগত মানে কি? কোনে ক'ব পাৰিব? জগত মানে? জগত মানে পৃথিৱীখন, জগতখন, হয়নে নহয়? এই জগতখন কেতিয়াৰ পৰা আছে? কেতিয়াৰ পৰা? আদম হাৱাক সৃষ্টি কৰা দিনৰ পৰাই, হয়নে নহয়? কেতিয়ালৈকে থাকিব? যেতিয়ালৈকে ঈশ্বৰে ধ্বংস নকৰে, হয়নে নহয়? তেতিয়ালৈকে জগত হৈ থাকিব। তো এইটো কি কৈছে? গোটেই জগতটো আদমৰ পৰা লৈ পেলাই ধ্বংস কৰা শেষ মানুহলৈকে, গোটেই মানুহবিলাকৰ, কোনোবা আছে আপোনালোকৰ নাতি ল'ৰালৈকে, আপোনালোকৰ গোটেই ককা দেউতা গোটেই মানুহ আদমলৈকে চব। জগত মানে কি বুজাইছে? এই আদমৰ পৰা লৈ পেলাই শেষ মানুহলৈকে গোটেইটো। আৰু এতিয়া আপুনি এই জগতৰ মাজত আছে নহয়। আজি 2022 কিমান তাৰিখ? 5 জুন, হয়নে নহয়? আজিলৈকে আছে। আজিৰ পৰা জগতখন 8000 পুৰণা হৈ গ'ল, আৰু কিমান দিন থাকিব নাজানো।
কিন্তু ঈশ্বৰে কৈছে গোটেই আদমৰ পৰা লৈ পেলাই হেকলৈকে গোটেই পাপটোক চুচি লৈ গৈছে, গোটেইখন লৈ গৈছে। সেই জগতৰ ভিতৰত আপুনি আছেনে, নে জগতৰ বাহিৰত আছে? জগতৰ ভিতৰত আছে। জগততে জন্ম হৈছেনে আপোনাৰ, নে স্বৰ্গৰ পৰা হৈছে? জগততে জন্ম হৈছে, হয়নে নহয়? এতিয়া ক'ত আছে আপুনি? ক'ত মৰিব? জগততে মৰিব। তাৰ মানে জগততে আপোনাৰ জন্ম আছে, জগততে জীয়াই আছে, জগততে মৰিব। অৰ্থাৎ জগততে আপোনাৰ 3টা কাৰ্য হ'ব। গতিকে জগতৰ গোটেই পাপটোক যদি লৈ গৈছে, জন্ম আজিলৈকে যিমানখিনি পাপ কৰিলে সেইখিনি যিশুৱে নিলে আৰু মৃত্যুলৈকেও যিমানখিনি পাপ আপোনাৰ আছে কৰিব, এই সকলোখিনি পাপ ঈশ্বৰে লৈ গ'ল। জন্মৰ পৰা মৃত্যুলৈকে গোটেই পাপবিলাক, কোনখিনি পাপ? জন্মৰ পৰা মৃত্যুলৈকে গোটেইখিনি পাপ ঈশ্বৰে লৈ গ'ল। কি কৈছে ইব্ৰী 9:12? আমি একেলগে পঢ়িম। সাগৰ আৰু দামৰিৰ তেজৰ গুণে নহয়, কিন্তু তেওঁ নিজৰ তেজৰ গুণে একেবাৰতে পবিত্ৰ স্থান সোমাই অনন্তকাল স্থায়ী মুক্তি আনিলে। ঈশ্বৰে কৈছে জীৱ জন্তু বা ছাগলীৰ তেজে নহয়। জন্তুৰ তেজে, ছাগলীৰ তেজে কিমান বছৰ পাপ ক্ষমা পাইছিল? 1 বছৰ। কিন্তু ইয়াত কৈছে তেওঁ মানে ঈশ্বৰ, ঈশ্বৰে নিজৰ তেজে একবাৰ বলি হ'লে আজিৰ পৰা 2000 আগত, হয়নে নহয়? তেতিয়া আপোনাৰ জন্ম হৈছিলে নে? নাই হোৱা। তেতিয়া ঈশ্বৰে কৈছে একেবাৰতে মই পবিত্ৰ স্থানত সোমাই কিমান দিনৰ কাৰণে পাপ ক্ষমাটো আনিলোঁ বুলি কৈছে? অনন্তকালৰ কাৰণে। অনন্তকালৰ কাৰণে আপোনাৰ জন্মৰ পৰা আজিলৈকে যিমানখিনি পাপ হ'ল, মৰালৈকে যিমানখিনি পাপ, এই সকলো পাপটো যীশুৰ বলিত লৈ গৈছে। আপুনি কেনেকৈ ক্ষমা পাব? যেতিয়া যীশুৰ বলিদানটো আপুনি বিশ্বাস কৰে, যীশুৰ তেজটোক যেতিয়া বিশ্বাস কৰে, যীশুৰ তেজত আপোনাৰ পাপটো ক্ষমা হৈ গৈছে। কিমান দিনৰ কাৰণে? অনন্তকালৰ কাৰণে হৈ গৈছে। অনন্তকাল ইয়াত কৈছে ইব্ৰী 9:10, অৰ্থাৎ ইয়াত কৈছে অনন্তকাল মানে আপোনাৰ জন্মৰ পৰা, মাকৰ গৰ্ভৰ পৰাই আপুনি পাপী। গতিকে মাকৰ গৰ্ভৰ পৰা অহা তেজ, আদমৰ পৰা অহা তেজ, আৰু এতিয়ালৈকে আজিলৈকে, আজি 5 জুন তাৰিখলৈকে যিমানখিনি পাপ কৰিলে এই সকলোখিনি ক্ষমা হ'ল। আৰু অহাকালিও যিবিলাক পাপ আছে, আগন্তুক দিনত যিবিলাক ভুল হৈ যাব পাৰে, এই সকলো পাপটো ঈশ্বৰে ক্ষমা কৰি দিলে। যদি অহাকালিৰ পাপটো ক্ষমা নকৰে, কেনেবাকৈ যদি আপোনাৰ পাপ হয়, তেতিয়া আপুনি নৰকতে যাব। গীৰ্জাত আহি আপোনাৰ কি লাভ আছে তেতিয়া? এইকাৰণে ঈশ্বৰৰ ক্ষমাটো হৈছে অনন্তকাল আত্মাৰ কাৰণে ক্ষমা হৈ গ'ল। আত্মাৰ কাৰণে কিমান দিনৰ কাৰণে পাপটো ক্ষমা হ'ল? অনন্তকালৰ কাৰণে। যদি অনন্তকালৰ কাৰণে ক্ষমা হ'ল, তেতিয়াহে অনন্তকালৰ ক্ষমা পাই আপুনি স্বৰ্গ যাব পাৰে। আজিলৈকে অকল পাপটো যদি ক্ষমা হ'ল, কালি পাপ কৰিলে নৰকত যাব দেখোন। এইকাৰণে ঈশ্বৰৰ জন্মৰ পৰা মৃত্যুলৈকে আপোনাৰ পাপটো ক্ষমা হৈ গ'ল। অনন্তকাল স্থায়ী মুক্তি, অকল জগতৰে 70 বছৰৰ কাৰণে নহয়, অনন্তকাল, অতীত, বৰ্তমান আৰু ভৱিষ্যত। আৰু কিছুমানে কয়, এজনী ভনীক মই তেতিয়া কৈছিলোঁ, আপুনি বুজি পালে নে ঈশ্বৰৰ বাক্যটো? বুজি পালোঁ বুলি কৈছে, কিন্তু যিটো পাপ মই কৰাই নাই সেইটো ঈশ্বৰে কেনেকৈ ক্ষমা কৰিব পাৰে বুলি কৈছে। আগৰ দিনৰ পাপটো ঈশ্বৰে কেনেকৈ, ঈশ্বৰৰ কি অসম্ভৱ আছে? ইমান ডাঙৰ পৃথিৱীটো বনাওক, ভৱিষ্যতৰ পাপটো ক্ষমা কৰিব নোৱাৰে ঈশ্বৰে? ঈশ্বৰৰ কিবা অসম্ভৱ আছে? অনন্তকাল যদি ভৱিষ্যতৰ পাপটো যদি ক্ষমা নকৰে, তেতিয়াহ'লে আপোনাৰ পৰিত্ৰাণ নাই। আজি বহুত পাষ্টৰ, বহুত এভেঞ্জেলিষ্টে ভুল শিক্ষা শিকায় মানুহক। দেওবাৰে দেওবাৰে পাপ স্বীকাৰ কৰিব শিকায়। পাপ স্বীকাৰ নকৰাকৈ মৰিলে দেখোন নৰকত যাব দেখোন। আমাৰ আত্মাৰ ক্ষমা অনন্তকাল হৈ গ'ল, আমি স্বীকাৰ কৰি থাকিব দৰকাৰ নাই। আজিয়েই আমাৰ পাপটো জন্ম আৰু মৃত্যুলৈকে ক্ষমা হৈ গ'ল। নাই আৰু পাপ নে আছে? নাই। যদি পাপটো নাই, ঈশ্বৰে কৈছে তোমাৰ সদা দিনৰ কাৰণে পাপটো ক্ষমা হৈ গ'ল, অনন্তকাল মুক্তি হৈ গ'ল।
তেতিয়া অনন্তকাল যদি মুক্তি হৈ গ'ল, ইব্ৰী 10:10 পদত কি কৈছে পঢ়িম একেলগে। সেই ইচ্ছাৰে আমি যীশু খ্ৰীষ্টৰ শৰীৰ বলি উৎসৰ্গ কৰাৰ দ্বাৰাই একেবাৰে পবিত্ৰ হলো। জন্তুৰ বলিৰ দ্বাৰা কিমান বছৰে পবিত্ৰ হৈছিল? 1 বছৰ। যীশু খ্ৰীষ্টৰ বলিত বিশ্বাস কৰিলো, কিমান দিনৰ কাৰণে পবিত্ৰ হলো? অনন্ত কালৰ কাৰণে। অহাকালি পাপী হৈ যাব নেকি? যিবিলাক অহাকালি পাপী হৈ যায় সেইবিলাকে দেওবাৰে দেওবাৰে পাপ স্বীকাৰ কৰে। কিবা এটা আপোনাৰ ভুল হ'ল, সেইটো ঈশ্বৰক চব। আপোনাৰ ল'ৰাটো যেতিয়া পাপ কিবা এটা ভুল কৰে, কথাটো কৈছোঁ, আপোনাৰ ল'ৰাটোৱে কিবা এটা কেপি ফালি পেলাই খাইছে, কিন্তু ল'ৰাটোৱে কেপি খাবলৈ জানো? নালাগে। সেই ল'ৰাটোক আপুনি গোৰ মাৰি লাত মাৰি ঘৰৰ পৰা ওলাই দিব জানো? এই ল'ৰাটো ভুল কৰিলে 2 থাপৰমান কাণত লগাব আপুনি, 2 চিটিকিনি মাৰিব, হয়নে নহয়? ল'ৰাটো ল'ৰাই হয়। অপৰাধ কৰিলে আপুনি মাৰিবনে নামাৰিব? মাৰিব। এতিয়া ঈশ্বৰে আপোনাৰ পাপটো ক্ষমা কৰি দিলে। মাংস শৰীৰ হিচাপে যদি কিবা এটা ভুল কৰে, তেতিয়া ঈশ্বৰে আপোনাক মাৰিব, সেই বুলি নৰকত নপঠায়। আপোনাৰ ল'ৰাটোক আপুনি একেবাৰে গোৰ মাৰি পেলাব জানো? নেপেলায়। আপোনাৰ মৰমৰ ল'ৰা হয়, কিবা এটা ভুল কৰিব পাৰে, তেওঁ 2 চিটিকিনি মাৰিব। ঈশ্বৰো আপোনাক মাৰিব যদি আপুনি উদ্ধাৰ পোৱাৰ পিছত এনেকৈ পাপ কৰে, ভুল কৰে। ঈশ্বৰে এনেকৈ মাৰিব, কিন্তু সেই বুলি আপোনাৰ আত্মাটোক নৰকত নেপেলায়। সাধাৰণ জগতৰ এটা ভুল কাৰণে। আপুনি কাৰ পাপৰ কাৰণে নৰকত গৈছিলে? আদমৰ পাপৰ কাৰণেহে। আপুনি পাপী তাৰ কাৰণে এনেকুৱা পাপ কৰিছিলে। সেইকাৰণে জগতৰ যিটো আমি যিবিলাক খোৱা বোৱা বা যিবিলাক আমি কথা কৈ পাওঁ কেতিয়াবা, সেইটো হৈছে এটা মানসিক অবাধ্যৰ কৰ্ম। তাক যদি আমি এনেকুৱা কৰোঁ, ঈশ্বৰে এনেকুৱা ল'ৰা ছোৱালী যদি কৰে, মাতৃ পিতৃ ভাল পায় জানো? নাপাব। ল'ৰা ছোৱালী যদি খুব সদায় গৈ পেলাই চিগাৰেট খাব, কেপি খাব, কিবা খাব, সেই ল'ৰাটো গৈ পেলাই মাকক কয়, মা মোক 5,000 টকা দে, মা বাপেকে দিবনে? নিদিয়ে। এনেকুৱাই উদ্ধাৰ পোৱাৰ পিছত যদি আপুনি এনেকুৱা কৰে অবাধ্য, আপুনি ঈশ্বৰক বিচাৰিলে দিবনে ঈশ্বৰে? নিদিয়ে। অবাধ্য হন। সেইকাৰণে উদ্ধাৰ পোৱাৰ পিছত যদি আপুনি এনেকুৱা কৰে, ঈশ্বৰে আপোনাক নিদিব। কিন্তু স্বৰ্গ যাব পাৰে, পাবলগীয়া বহুত আশীৰ্বাদ আছে। বাধ্য সন্তানে আশীৰ্বাদ পাব, অবাধ্য সন্তানে ঈশ্বৰৰ পৰা চেকনি আৰু কোব খাব, সেই বুলি নৰকত নাযাব। বুজি পাইছেনে? সেইকাৰণে আমি এতিয়া কিমান দিনৰ কাৰণে পবিত্ৰ হলো? অনন্ত কালৰ কাৰণে। আমাৰ পাপ আছেনে এতিয়া অকমানো? কোনোবা কৈছে অকমান আছে নে নাই? নাই। যদি নাই, তেতিয়া আমি স্বৰ্গ যাব পাৰোঁ। 1 বিন্দু যদি পাপ নাই, তেতিয়াহ'লে আজি মৰিলেই, এতিয়া মৰিলেই স্বৰ্গ যাব পাৰোঁ। সেইকাৰণে যীশুৱে কৈছে, আদমৰ পৰা শেষ মানুহলৈকে গোটেই আপোনাৰ ল'ৰা ছোৱালী নাতিৰেও লৈ গৈছে পাপ। আজি কিয় মানুহে নৰক গৈছে? কিয়? যীশু খ্ৰীষ্টৰ তেজৰ কথা, বলিদান কথাটো বিশ্বাস নাপায়, বুজি পোৱা নাই। শয়তানে বুজিব দিয়া নাই। ময়ো খ্ৰীষ্টিয়ান হৈ 2010 চনত খ্ৰীষ্টিয়ান হৈছিলোঁ মই, কিন্তু 2017 চনতহে বুজি পাইছোঁ। বাইবেলৰ বহুত কথা শিকি 4-5খনমান ডিগ্ৰী লৈ বুজি পোৱা নাছিলোঁ। বহুত কথা জানিছিলোঁ বাইবেলৰ। কিমান গীৰ্জা গ'লোঁ, পাঞ্জাৱ, ছত্তীশগড়, মুম্বাই, মহাৰাষ্ট্ৰ, কলকাতা, বিহাৰ, ক'ত কিমান চাৰ্চ ঘূৰিলোঁ, বা কি যে নকৰিলোঁ, কিন্তু মই পৰিত্ৰাণেই পোৱা নাছিলোঁ। ঈশ্বৰৰ এই মৰমৰ কথাটো, বাইবেলৰ নিগুতত্ব কথাটো 2017 চনত মই 1 অক্টোবৰ তাৰিখে বুজি পালোঁ। সেইকাৰণে বাইবেলৰ কথাটো, বাইবেলে কৈছে জগতৰ পাপ নিউতা ঈশ্বৰৰ মেৰ পোৱালি। জগতৰ পাপ মানে আদমৰ পৰা শেষ মানুহলৈকে গোটেই পাপটো যীশুৱে লৈ গৈছে। পৃথিৱীৰ পাপ, আপোনাৰ মোৰ আপোনাৰ পাপটো অতীতৰ, বৰ্তমান, ভৱিষ্যতৰ পাপটো লৈ গ'ল। আপোনাৰ এতিয়া চিন্তা কৰি ভয় কৰিবলৈ নাই। আজি 2022 চনৰ 5 জুন তাৰিখে আজি এই কথাটো বুজি পালে, আজি যদি বিশ্বাস কৰিছে, আপোনাৰ কাৰণে বলিদানটো আজি খাটি গ'ল। যীশুৰ বলিদানটো আজি খাটি গ'ল। যীশুৱে বলিদান কৰি ৰাখিছে, তাৰ তেজটো আজি আপুনি ধৰিলে, তেওঁৰ তেজত ধৰিলে আপুনি গোটেই হল লাইফটো ক্ষমা পাই গ'ল। ঈশ্বৰে মৰমত উদ্ধাৰ কৰিছে, আপোনাক বনাইছে তাৰ কাৰণে। আপোনাৰ আৰু এতিয়া ভয় আৰু চিন্তা কৰিবলৈ নাই। কিন্তু জন্তুৰ তেজে হ'লে আমি গম পাইছিলোঁ 1 বছৰৰহে মাত্ৰ ক্ষমা পায়, 1 বছৰৰ। কিন্তু যীশুৱে, ঈশ্বৰৰ তেজে আমাক অনন্ত কালৰ বাবে সিদ্ধ হৈ গ'ল। আপোনাক কৈছে পুৰুষৰ পৰা, আপোনাক কৈছে, বাইদেউ কি নাম আপোনাৰ? বসুমতাৰী বাইদেউ, আপোনাৰ পাপটো মই সিদ্ধ কৰিলোঁ। যীশুৱে ক্ৰুচৰ পৰা কৈছিল।
আমাক একজনক কৈছে মই তোমাৰ পাপটো সিদ্ধ কৰিলোঁ। কিমান দিনৰ কাৰণে? সদা দিনৰ কাৰণে। আমাৰ কিবা ভয় কৰিবলৈ আছে? আমাৰ কিবা চেষ্টা ধৰ্মকৰ্ম কৰিবলৈ আছে ইয়াত? যীশুৱে চব কৰি দিছে। আমি যীশুৰ কৰ্মটোৰ ওপৰত বিশ্বাস কৰিব লাগে। ঈশ্বৰে আমাৰ কাৰণে কি কৰিলে তাৰ ওপৰত বিশ্বাস। আপুনি ধৰ্মকৰ্ম কৰিব নালাগে, ঈশ্বৰে আপোনাৰ কাৰণে কি কৰিলে তাত বিশ্বাস কৰিব লাগিব। এইটোহে আপোনাৰ পৰিত্ৰাণৰ বিশ্বাস। তাৰ আগত আপুনি বহুত জাবৰা বিশ্বাস কৰিব পাৰে, কিন্তু সেইটো পৰিত্ৰাণৰ বিশ্বাস নহয়। সেইটো পৰিত্ৰাণৰ বিশ্বাস নহয়। 1 বছৰৰ নহয়, যীশুৱে অনন্তকালৰ সকলো পাপটো আপোনাৰ লৈ গ'ল, মোৰ লৈ গ'ল, অনন্তকালৰ বাবে লৈ গ'ল। যীশুৱে এতিয়া আপোনাৰ পাপটো আধা ক্ষমা কৰি দিছে, আধাটো আপোনাক কৰিব দিছে, হয়নে নহয়? আজিৰ পৰা কিমান 99 কৰি দিছোঁ মই, তুমি 1% তুমি খ্ৰীষ্টিয়ান গীৰ্জাত কৰিবা বুলি কৈছে নেকি? নাই। কিমান কৰিছে? 100% নাই পাপ। কিমানৰ পাপ নাই? আৰু হাতটো চাওঁ, কিমানৰ পাপ নাই? প্ৰেইজ দ্য লৰ্ড। বাইবেলে কৈছে 100% অনন্তকালৰ বাবে সকলো পাপটো ক্ষমা হ'ল, সকলো পাপটো ক্ষমা হ'ল। এতিয়া আমি চাম, যেতিয়া আদম আৰু হাৱাৰ ফলটো খাইছিল, এই আত্মাটো মৰি গৈছিল, হয়নে নহয়? মৰিছিল নে? আপোনাৰ আত্মাটো মৰি আছিল। কিহৰ কাৰণে? পাপটো সোমোৱাৰ লগে লগে আদমৰ আত্মাটো মৰি গৈছিল, হয়নে নহয়? আদমৰো আত্মাটো মৰি গ'ল যেতিয়া ফলটো খোৱা মানে পাপটো সোমালে। এতিয়া বাইবেলে কি কৈছে? পাপী মানুহবিলাকক কি ক'লে? পাপী মানুহক কি ক'লে? এতিয়া এই মৰা আত্মাটো কেনেকৈ জীৱ? আদমেতো মৰাই দিছে। আদমে পাপটো অনাৰ কাৰণে আত্মাটো মৰিছে। এতিয়া যীশুৱে 55:3 পদত কি কৈছে? আমি পঢ়িম একেলগে। কাণ পাতা আৰু মোৰ ওচৰলৈ আহা, শুনা, তাতে মোৰ প্ৰাণটো জি উঠিব আৰু মই তোমাৰ লগত অনন্তকলীয়া এটি নিয়ম, দায়ুদৰ আগত প্ৰতিজ্ঞা কৰা নিঃসংশয় অনুগ্ৰহবোৰকে স্থিৰ কৰিম। কি কৈছে? আদমে মৰাই দিয়া আত্মাটো কেনেকৈ জীৱ? এই ঈশ্বৰে বাক্যটো কি কৰিব লাগিব? কাণ পাতা, মোৰ ওচৰলৈ আহা মানে ঈশ্বৰ বাক্যৰ ওচৰলৈ আহা, শুনা, শুনিলে কি হ'ব? তাতে তোমাৰ প্ৰাণটো কি হ'ব? কি কৈছে ইয়াত? তাতে তোমাৰ প্ৰাণটো জি উঠিব। কেনেকৈ জি উঠিব? চব এইটো আপুনি হয় বুলি ধৰক। আপোনাৰ আত্মাটো কোনে মৰাইছে? আদমে। মোৰ ওচৰলৈ আহা ঈশ্বৰৰ বাক্যটো জীয়া হয়, হয়নে নহয়? ঈশ্বৰৰ বাক্যটো জীয়া, অনন্তকলীয়া বাক্য হয়। সেইকাৰণে অনন্তকলীয়া মুক্তিটো বাইবেলত ৰাখিছে। মোৰ ওচৰলৈ আহা আৰু শুনা, ঈশ্বৰৰ বাক্যটো শুনা, শুনা। ঈশ্বৰৰ বাক্যটো আমি আজি এসপ্তাহ হৈ গ'ল ঈশ্বৰৰ বাক্যটো কৈ আছো, আপোনাৰ অন্তৰত গৈ আছে। আজি কি বুজি পালে? কি বুজি পালে ঈশ্বৰৰ বাক্যৰ পৰা? আজি ঈশ্বৰে মোৰ পাপটো লৈ গ'ল। কিমান দিনৰ কাৰণে? অনন্তকালৰ কাৰণে। এতিয়া পাপটো আছে জানো? নাই। এই আত্মাটো কিহৰ কাৰণে মৰি আছিলে? আদমৰ পাপৰ কাৰণে। এতিয়া সেই পাপটো যদি লৈ গ'ল, এতিয়া পাপটো নাই, তেতিয়াহ'লে এই আত্মাটো এতিয়া জি উঠিব। উঠিবনে? যাৰ অন্তৰত 1 বিন্দু পাপ আছে, তেওঁৰ আত্মাটো এতিয়াও মৰি আছে। যাৰ অন্তৰত 1 বিন্দু পাপ নাই, তেওঁৰ আত্মাটো আজি জিন্দা হৈ গ'ল। এইটোকে কয় মুক্তি। এইটোকে কৈছে অনন্তকলীয়া মুক্তি। আদমে মুক্তিটো হেৰাই দিয়াটোক যীশুৱে মুক্তিটো আনি দিছে। আজি আমি যদি এনেকুৱা বিশ্বাসটো পাইছোঁ, তেতিয়াহ'লে আজি আমি মুক্তি পাইছোঁ, আজি আমি পৰিত্ৰাণ পাইছোঁ। যিজনে আত্মাটো জি উঠিলে, তেওঁহে আজি অনন্ত জীৱন লাভ কৰিলে। আজি ঈশ্বৰৰ বাক্যৰ দ্বাৰা আমাৰ আত্মাটো জি উঠিল। এতিয়া আমি মৰা নহয়। পৰিত্ৰাণ পোৱাৰ অৰ্থ, পৰিত্ৰাণ যে পায় বুলি কয় কি? আজি অনন্ত জীৱন পালো। আত্মাটো জি উঠিল যেতিয়া আৰু কোনো দিনাখন নমৰে। কাৰণ কিমান দিনৰ কাৰণে জিন্দা কৰিলে? অনন্তকালৰ কাৰণে। অনন্তকালৰ কাৰণে জিন্দা কৰিলে সেই আত্মাটোক আৰু কোনেও মৰাব নোৱাৰে। সেইকাৰণে অনন্তকালৰ কাৰণে যদি উদ্ধাৰ পালোঁ, তেতিয়াহ'লে অনন্ত জীৱন আজি আমি পালোঁ। আজি আমাৰ পুনৰ নতুন জন্ম হ'ল, পুনৰ জন্ম। যিটো নতুন জন্ম বুলি কয়, নতুন জন্ম বহুতেই শিকায়, বাপ্তিস্মা ল'লে বোলে নতুন জন্ম পায় বোলে।
কোনোবা কয় বোলে এইবিলাক জগতৰ মদ পান কিবা কিবি এইবিলাক এৰিলেহে বোলে নতুন জন্ম পায় বোলে, এনেকৈ শিকায়। কোনোবা কয় বোলে লঘোণ ফাষ্টিং ৰাখি কিবা দৰ্শন পালে পবিত্ৰ আত্মা কিবা গা লৰা কিবা ঝাটকা পালেহে তেওঁ নতুন জন্ম পায় বোলে, এনেকৈ বুলি শিকায়। বহুতে বহুত নিচিনা শিকাব পাৰে, কিন্তু ঈশ্বৰৰ বাক্যৰ দ্বাৰা আমি আজি নতুন জন্ম পালোঁ, পাপৰ ক্ষমা পাপৰ মোচন পালোঁ, আজি ঈশ্বৰৰ সন্তান হ'লোঁ। আজিহে আমি অনন্তকালৰ ক্ষমা পালোঁ, যদি আজিহে ঈশ্বৰৰ সন্তান হ'লোঁ। যোৱাকালি খ্ৰীষ্টিয়ান আছিলোঁ তথাপিও ঈশ্বৰৰ সন্তান আমি নাছিলোঁ। যদি আমাৰ ইয়াত এক বিন্দু পাপ আছিলে ঈশ্বৰৰ সন্তান নাছিলোঁ। এই পাপ থাকে মানে শয়তানৰ অধীনত থাকে। এক বিন্দু পাপ থাকে, হ'ব পাৰে তেওঁ খ্ৰীষ্টিয়ান, হ'ব পাৰে বাইবেল পঢ়িব পাৰে, শয়তানো বাইবেল পঢ়ে, শয়তানো যীশুৰ নামত আচৰিত কৰ্ম কৰে। যিমান মানুহবিলাক দেখি আছে আপুনি বুজি পাব আজি দুনিয়াখনত বহুত খ্ৰীষ্টিয়ান, এইবিলাক কেনেকুৱা খ্ৰীষ্টিয়ান? তেতিয়া শয়তানে বিভ্ৰান্ত নিয়া খ্ৰীষ্টিয়ান, ভুলাই নিয়া খ্ৰীষ্টিয়ান। তেওঁবিলাকক জাষ্ট তেওঁলোকক বাইবেলটো পঢ়িব দিছে, সকলো কৰিব দিছে, কিন্তু পৰিত্ৰাণৰ ৰাস্তাটো শয়তানে জানিব দিয়া নাই। সকলো কৰি দেখোন নৰকত যাব। সেইকাৰণে আজি মৃত্যুৰ পৰা আমি জীৱনলৈ পাৰ হৈ গ'লো, নৰকৰ পৰা ৰক্ষা পালোঁ। আজি আমি পাপী নে ধাৰ্মিক? ধাৰ্মিক। আমাৰ আজি অনন্ত কালৰ কাৰণে আমাৰ অন্তৰটো ঈশ্বৰে পাপটো অতীত বৰ্তমানৰ কাৰণে তেওঁ তেজেৰে ধুই দিলে। নাই আৰু পাপ আমাৰ আত্মাৰ কাৰণে অনন্তকাল মুক্তি। জন্মৰ পৰা মৃত্যুলৈকে কিমান কৈছে? যিচয়া 40:1-2 কৈছে, তোমাৰ যদি 1 লাখ টকা ধাৰ আছিলে মই 2 লাখ টকা দি দিলোঁ। যা, আপোনাৰ ভয় কৰিবলগীয়া আছে? আপোনাৰ 1 লাখ টকা ধাৰ আছিলে, মই গৈ পেলাই 2 লাখ টকা দি দিলোঁ ধাৰটো, আপোনাৰ কিবা ভয় কৰিবলগীয়া আছে? নাই। ঈশ্বৰে আপোনাৰ পাপৰ ধাৰটো আহি দি দিলে, আপুনি আৰু ভয় কৰিব নালাগে। সেইকাৰণে ইব্ৰী 10:12 কৈছে, আমি পঢ়িম একেলগে। কিন্তু এই মানুহজনে পাপৰ কাৰণে এবাৰ বলি উৎসৰ্গ কৰি সদাকালৰ অৰ্থে ঈশ্বৰৰ সোঁফালে বহিল। এবাৰ বলি কৰি এতিয়া কি কৈছে? ইব্ৰী 10:17 আহক একেলগে পঢ়িম। এই কথা কোৱাৰ পাছত তেওঁ আকৌ কয়, আৰু তেওঁবিলাকৰ পাপ আৰু অধৰ্ম মই মনত নাৰাখিম। কি কৈছে? আমি যিমান পাপ কৰিলোঁ সেই পাপটো ঈশ্বৰে মনত ৰাখিম কৈছে নে নাৰাখিম কৈছে? কিছুমানে আকৌ আমাক পাপ স্বীকাৰ কৰিবলৈ শিকাই দেখোন। পাপটো আছে তোমালোকৰ, স্বীকাৰ কৰ বুলি কয় দেখোন। সেইকাৰণে জানিব লাগিব, ঈশ্বৰৰ কথা মতে আমি বিশ্বাস কৰিব লাগিব। ঈশ্বৰে কৈছে তেওঁবিলাকৰ পাপ মানে আপোনালোকৰ সকলোৰে পাপ। ঈশ্বৰে কি কৈছে? তুমি যিমানেই অপৰাধ কৰিলা মই আৰু মনত ৰাখিম নে নাৰাখিম? নাৰাখিম। হয়, ঈশ্বৰে কৈছে মই নাৰাখিম। তেতিয়াহ'লে আপুনি বিশ্বাস কৰিব লাগিব মোৰ পাপ আৰু ঈশ্বৰে মনত নাৰাখে। সেইকাৰণে আজি আমি বিশ্বাস কৰিলোঁ। ইফিচিয়া 2:8 কৈছে, কিয়নো অনুগ্ৰহ বিশ্বাসৰ দ্বাৰাই তোমালোকে পৰিত্ৰাণ পালা। সেয়ে তোমালোকৰ পৰা নহয়, ঈশ্বৰৰহে দান। কোনেও যেন আত্মগৌৰৱ কৰিব নোৱাৰে এই নিমিত্তে, সেয়ে কৰ্মৰ পৰাও নহয়, কোনো কৰ্ম ধৰ্মৰ পৰা নহয়। জাষ্ট আজি বিশ্বাস কৰিলোঁ, ঈশ্বৰে আমাক আজি মৰমত উদ্ধাৰ কৰি দিলে। বিশ্বাস, আপোনাৰ বিশ্বাসৰ দ্বাৰাই আপুনি আজি উদ্ধাৰ পালে, আজি ঈশ্বৰৰ কথাটো বুজি পালে। সেইকাৰণে আজি কেনেকৈ আপোনাৰ আত্মাটো আজি আপুনি উদ্ধাৰ পালে? ঈশ্বৰৰ আত্মাৰ দ্বাৰাই। ঈশ্বৰে বলিদান কৰি ৰাখিছে, কিন্তু ঈশ্বৰৰ বাক্যটো আজি আপোনাৰ অন্তৰত ঈশ্বৰৰ আত্মাই আপোনাক বুজিব দিলে, ঈশ্বৰৰ আত্মাই আপোনাক সহায় কৰিলে, আপোনাৰ প্ৰাৰ্থনা ঈশ্বৰে শুনিলে। গতিকে ইফিচিয়া 1:13 আমি পঢ়িম কি লিখিছে। তেওঁতে তোমালোকেও সত্যতাৰ বাক্য অৰ্থাৎ তোমালোকৰ পৰিত্ৰাণৰ শুভবাৰ্তা শুনিবলৈ পায় তেওঁতে বিশ্বাস কৰি পবিত্ৰ আত্মাৰে মোহৰ মৰা হলা। আজি আপোনাৰ আত্মাটোক ইষ্টাম মাৰি দিলে। এইটো কাৰ আত্মা? ঈশ্বৰৰ আত্মা। অনন্তকাল আপুনি মৰিলে ঈশ্বৰে চিনি পাব। কাৰণ কি কৈছে? সত্য বাক্যৰ দ্বাৰা, সত্য বাক্যৰ দ্বাৰা পৰিত্ৰাণৰ শুভবাৰ্তাটো শুনিলোঁ। আজি অনন্তকলীয়া পৰিত্ৰাণৰ শুভ বাতৰিটো শুনিলোঁ আৰু বিশ্বাস কৰিলোঁ। বিশ্বাস কৰাৰ লগে লগে ঈশ্বৰে আমাক কি দিলে? পবিত্ৰ আত্মা। আজি আমাৰ অন্তৰত পবিত্ৰ আত্মা আহিল। আজি যদি আমি অনন্ত জীৱন পালোঁ, আজি যদি পৰিত্ৰাণ পালোঁ, তেতিয়াহ'লে আমাৰ অন্তৰত পবিত্ৰ আত্মা আহিল।
পবিত্ৰ আত্মা আহিলেহে আমাৰ অন্তৰটো আমাৰ আত্মা জীৱিত হ'ব। পবিত্ৰ আত্মা নাহিলে খ্ৰীষ্টৰ আত্মা আমাৰ অন্তৰত যদি নাই তেতিয়াহ'লে কোনেও খ্ৰীষ্টৰ নহয়। আকৌ বেলেগ মানুহবিলাক আকৌ গৈ পেলাই বিচাৰি থাকে, পবিত্ৰ আত্মা পঠাই দিয়া পুৰা গায় কিছুমানে, হয়নে নহয়? পবিত্ৰ আত্মা পঠাই দিয়া পুৰা গায়, বুজা? ক'ত পঠাই দিব? পৰিত্ৰাণ পোৱাৰ দিনাই আজি সোমাই গ'ল। সি ওলোৱা সোমোৱা নকৰে, অনন্তকাললৈকে থাকিব। আপোনাৰ আত্মাৰ লগত তেওঁ মিলন হ'ল। যদি মিলন হোৱা নাই তেতিয়াহ'লে এতিয়াও আপোনাৰ আত্মাটো মৰি আছে। আজি আপোনাৰ আত্মা আৰু ঈশ্বৰ আত্মাৰ মিলন হ'ল। কিমান দিনৰ কাৰণে? অনন্তকালৰ কাৰণে, অনন্তকালৰ কাৰণে। সেইকাৰণে কেনেকৈ আপুনি পবিত্ৰ আত্মাটো লঘোণ ফাষ্টিং ৰাখি পালে নেকি? জাষ্ট ঈশ্বৰক বিশ্বাস কৰাৰ দ্বাৰা। বাইবেলত কৈছে গালাতিয়া 2:3 মই তোমালোকৰ পৰা এই কথা মাথো জানিব খুজিছোঁ যে তোমালোকে যি আত্মা পালা তেওঁক বিধানৰ কৰ্মৰ দ্বাৰাই পালা নে নাইবা বিশ্বাসৰ বাক্য শুনাৰ দ্বাৰা পালা? বিশ্বাসৰ বাক্য শুনাৰ দ্বাৰা পালোঁ। বিনামূল্যে মোৰ সন্তান, আজি মই তোমাক মৰম কৰোঁ, লোৱা। তুমি মোৰ বলিদানত বিশ্বাস কৰিলা, মই তোমাক অনন্ত জীৱনটো দিছোঁ, অনন্ত জীৱন দিছোঁ। বিশ্বাসৰে তাক আজি গ্ৰহণ কৰিব লাগিব আপুনি। সঁচা আজি যদি বিচাৰি পাইছে সেই কথাটো সঁচা হৃদয়ৰ পৰা গ্ৰহণ কৰিব লাগিব। ঈশ্বৰ এইটোহে সঁচা, আজি মই অনন্ত জীৱনটো মই অন্তৰত স্বীকাৰ কৰিছোঁ। সেইকাৰণে ইয়াত কি কৈছে? এতিয়া পৰিত্ৰাণৰ কাৰণে আমি একো কৰিব নালাগে, মাথো ঈশ্বৰে কৰি দিয়া কামটো অন্তৰেৰে আমি বিশ্বাস কৰিব লাগিব। অন্তৰেৰে আপুনি মই বিশ্বাস কৰিব লাগিব। বাইবেল কৈছে, যীশুৱে কৈছে তোমাৰ কাৰণে। এইবিলাক কাৰ কাৰণে কৰিলে? তোমাৰ কাৰণে। কিয় কৰিলে ঈশ্বৰে? কিয়নো কাৰণ ঈশ্বৰে তোমাক ভাল পায়, ঈশ্বৰে তোমাক সৃষ্টি কৰিছে, ঈশ্বৰে মৰম কৰে তোমাক। তাৰ কাৰণে ঈশ্বৰে কৈছে আজি ঈশ্বৰ আৰু আপোনাৰ লগত মিলন হ'ল। আপুনি মৃত্যুত আছিলে, নৰকৰ পথত আছিলে, পাপত আছিলে, অকণমান পাপ থাকিলেই নৰকত গ'লহেঁতেন আপুনি, কিন্তু আজি যীশুৰ দ্বাৰা আপুনি স্বৰ্গলৈ গুচি গ'ল। আজি মৰিলে, এতিয়া মৰিলে স্বৰ্গ যাব পাৰে আপুনি। এতিয়া এইটোকে কয় মুক্তি, এইটোকে কয় পৰিত্ৰাণ, এইটোকে কয় উদ্ধাৰ। আজি আমি আনন্দ নে ভয় আছে? আনন্দ। মই পৰিত্ৰাণ পালোনে? নাই পোৱা। পৰিত্ৰাণ পালোঁ, ময়ো পালোঁ। আজি ভয় আছেনে আপোনাৰ? কি পঢ়িম একেলগে? প্ৰথম জোহন 4:18 প্ৰেমত ভয় নাই, কিন্তু সিদ্ধ প্ৰেমে ভয় দূৰ কৰে, কিয়নো ভয় দ্বন্দ্বযুক্ত, আৰু যিজনে ভয় কৰে তেওঁ প্ৰেমত সিদ্ধ নহয়। তাৰ আগত ভয় আছিলে আমাৰ, হয়নে নহয়? আছিল নে ভয়? আছিল ভয়, কিন্তু এতিয়া ভয়টো আছে জানো? নাই। কিয় ভয় নাই? কাৰণ পাপটো লৈ গ'ল আমাৰ, এতিয়া মাথা টেনশ্যন মাৰিবলৈ নাই। এতিয়া মৰিলে আমি স্বৰ্গ যাব পাৰোঁ। কিন্তু প্ৰকাশিত বাক্য 21:8 কৈছে যিবিলাক ভয়াতুৰ তেওঁবিলাকে দ্বিতীয় মৃত্যুৰ নৰকত যাব। যাৰ ভয় আছে তেওঁবিলাকে দ্বিতীয় মৃত্যুৰ নৰকত যাব। যাৰ ভয়টো দূৰ হৈ গ'ল আজি, তেওঁ ঈশ্বৰৰ প্ৰেম, সিদ্ধ প্ৰেম পাই গ'ল, তেওঁ পৰিত্ৰাণ পোৱা। এইকাৰণে এজন মানুহ কিয় নৰকত যায় আমি চাব পাৰোঁ। এইটো দেখিছেনে কিমান মানুহ নৰকলৈ গৈ আছে আজি? যীশুৱে কিন্তু সকলোৰ পাপটো লৈ গৈছে। ইয়াত দেখিছেনে আশে পাশে যিমান দুনিয়াৰ গোটেই চবৰে পাপটো লৈ গৈছে, কিন্তু মানুহবিলাক নৰক যোৱাৰ কাৰণটো কি? ইয়াত লিখিছে এজন মানুহে নৰকত কিয় যায়? তেওঁ পাপ কৰাৰ কাৰণত নাযায়। যীশুৱে আমাৰ পাপৰ কাৰণে দুগুণ মূল্য দিলে। এই কথাটো বিশ্বাস নকৰাৰ কাৰণে নৰক যায়। আজি যিটো বিশ্বাস আপুনি বুজি পাইছে, এই বিশ্বাসটো নোপোৱাৰ কাৰণে মানুহে নৰকত যাব। শয়তানে মানুহক খ্ৰীষ্টিয়ান কৰি নৰকত নিব না আমাৰ কথা। এইকাৰণে সকলোতকৈ নৰকত যোৱা মানুহবিলাক হ'ল খ্ৰীষ্টিয়ান মানুহ। এইকাৰণে বাইবেল কৈছে কিছু লোকে পৰিত্ৰাণ পাব, কিয়নো শয়তানে ইয়াৰ নিগুতত্ব কথাটো লুকাই ৰাখি দিছে মানুহৰ বিবেকৰ পৰা। লুকাই ৰাখিছে মানুহক, এই চমৎকাৰত ফচাই ৰাখিছে। এই জাগৰণী সভা, ডান্স, কমেডি এইবিলাক ক'ত ফচাই ৰাখিছে। সভা কৰি ৰাখিছে।
ইমান সভা বছৰে বছৰে সভা কৰি কি লাভ আছে যদি পৰিত্ৰাণ কথাটো নুবুজে। সেইকাৰণে বাইবেলে কৈছে আজি বহুত মানুহ এনেকুৱা খ্ৰীষ্টৰ পথততো গমন হ'ব বুলি কৈছে, কিন্তু দলে বলে টাই কোট পিন্ধি পেলাই ক'ত যাব? নৰকত যাব। কেইটামান সেই স্বৰ্গলৈ যাব, কিছু লোকে পৰিত্ৰাণ পাব, বাইবেলেও কৈছে তাত। সেইকাৰণে কিয় তেওঁবিলাকে নৰকত যাব? পাপ জ্ঞান কৰি নিজকে 15 বছৰ পালক এজন কৰা মই সুধিলোঁ, পাষ্টৰজী পাপৰ সমস্যাটো কি হ'ল? আমি সকলোৱে পাপী বুলি কৈছে, কোনো ধাৰ্মিক নাই। তেখেতে বুকু ফালি ফালি কৈছে। মই আগৰ দেওবাৰত শিক্ষা দিছিলোঁ, তাৰ নেক্সট দেওবাৰত তেখেতে কৈছে কোনো ধাৰ্মিক নাই ইয়াত, ময়ো পাপী বুলি কৈছে, ময়ো পাপী বুলি কৈছে। তে পাপৰ কাৰণে তেওঁবিলাকে মোত বিশ্বাস নকৰে। যীশুৰ বলিদানটোত নিজকে পাপ জ্ঞান বোধ কৰে। এই পাপৰ কাৰণে তেওঁবিলাকে মোত বিশ্বাস নকৰে, পৰিত্ৰাণটোক নাপায়। ঈশ্বৰে কৈছে মই ক্ষমা কৰি দিছোঁ, তেওঁবিলাকে কৈছে নাই নাই মোৰ আছে। হয়নে নহয়? ঈশ্বৰে কৈছে মই ক্ষমা কৰি দিছোঁ, খ্ৰীষ্টিয়ানবিলাক কৈছে মোৰ আছে পাপ, ঈশ্বৰ মোক ক্ষমা কৰ, ক্ষমা কৰ, ক্ষমা কৰ, প্ৰত্যেক দেওবাৰে ক্ষমা কৰ। ঈশ্বৰে কৈছে মই অনন্ত কালৰ কাৰণে ক্ষমা কৰি দিছোঁ, কিয় নুবুজা? নাই, ঈশ্বৰ মোৰ আছে। সেইকাৰণে তেওঁ কৈছে মই ক্ষমা পালোঁ, অনন্ত কালৰ কাৰণে ক্ষমা পালোঁ, মই ৰক্ষা পালোঁ। আপুনি ক্ষমা পালেনে? কিমান দিনৰ কাৰণে ক্ষমা পালে? অনন্ত কালৰ কাৰণে। ৰক্ষা পালোঁ, ক'ৰ পৰা ৰক্ষা পালোঁ? ক'ৰ পৰা ৰক্ষা পালোঁ? নৰকৰ পৰা ৰক্ষা পালোঁ। আজি আমি ক'ৰ পৰা ৰক্ষা পালোঁ? নৰকৰ পৰা ৰক্ষা পালোঁ। এতিয়া মোৰ অন্তৰত কি আছে? এতিয়া অনন্ত জীৱন। অনন্ত জীৱন মোৰ অন্তৰত আছে। আজি আমি অনন্ত জীৱন ঈশ্বৰৰ পৰা আমি পালোঁ। ঈশ্বৰে সেই ক্ৰুচৰ তেজত বিশ্বাস কৰাৰ কাৰণে ঈশ্বৰে আমাক অনন্ত জীৱন পালে। আজি মই কি পালোঁ? নতুন জন্ম। যীশুৱে কৈছিল যোহন 3:3 নতুনকৈ জন্ম নাপালে কোনেও স্বৰ্গ ৰাজ্য নাযায়। নতুনকৈ জন্ম নাপালে কোনেও স্বৰ্গ ৰাজ্য নাযায়। কিন্তু আজি আমি নতুন জন্ম পালোঁ, আত্মা। আমাৰ আত্মা, শৰীৰটোতো এদিন মৰিবই, কিন্তু আত্মাটো আজি অনন্তকাল স্বৰ্গলৈ যাব। আমি এতিয়া স্বৰ্গ যাব পাৰোঁনে? পাৰোঁ। সেইকাৰণে শয়তানে আহি কেতিয়াবা আপোনাক ক'ব, কোনে ক'লে স্বৰ্গ যাব পাৰে? আপুনি পাপী হয়, পাপ স্বীকাৰ কৰক বুলি ক'ব। শয়তানে বহুত টেঙৰ। কোনোবা এটা পাষ্টৰৰ হয়তো আপোনাক ক'ব পাৰে, কোনে ক'লে তই এনেকুৱা পাপ কৰিছ, এনেকুৱা কিবা এটা ভুল হৈ যাব পাৰে কেতিয়াবা, তোৰ নিচিনা পাপী নৰকত যাবি, তই ক'ব পাৰে কোনোবা। কেতিয়াবা ভাই মিষ্টেক ভুল হৈ যাব পাৰে আপোনাৰ, কেতিয়াবা শৰীৰটো উদ্ধাৰ পোৱা নাই। শৰীৰটো যীশু যেতিয়া আহিব তেতিয়া উদ্ধাৰ পাব। তেতিয়া শৰীৰটো সলনি হৈ যাব, হয়নে নহয়? শৰীৰটো উদ্ধাৰ পোৱা নাই আজি। এই আদমৰ স্বভাৱটো ইয়াত আছে। এতিয়া আত্মাটো অনন্তকালৰ কাৰণে উদ্ধাৰ হৈ গ'ল। এই শৰীৰত কিবা এটা ভুল হৈ যাব পাৰে কেতিয়াবা, কিন্তু কোনোবা আহি ক'ব শৰীৰত কিবা এটা হৈ গ'ল, তোৰ আত্মাটো নৰকত যাব বুলি ক'ব। শৰীৰত কিবা এটা এতিয়া ভুল হৈ গ'লে আত্মাটো নৰকত নাযায়। আত্মাৰ কাৰণে যীশুৱে বলিদান দিলে, হয়নে নহয়? সেইকাৰণে যদি তুমি ঈশ্বৰৰ পুত্ৰ হোৱা, যীশুকে পৰীক্ষা কৰিছিল, কি কৈছিল? ইয়াৰ পৰা জাপ মাৰা। আপোনাকো পৰীক্ষা কৰিব পাৰে তেনেকৈ শয়তানে। নাই, এইবিলাক চব ভুৱা কথা বুলি ক'ব আপোনাক কেতিয়াবা। ভুৱা কথা এইবিলাক এনেই ফুচুৰি কথা কয়। আমি ফুচুৰি কথা কোৱা নাই, বাইবেলৰ কথাটো সঁচাটো। সেইকাৰণে আপুনি ক'ব লাগিব বাইবেলৰ দ্বাৰাহে কথাটো মই গম পাইছোঁ, বাইবেলত লিখা আছে এনেকুৱা। শয়তানটো ডাইৰেক্ট নাহে, মানুহৰ দ্বাৰাই আপোনাক পৰীক্ষা কৰিব। আপুনি ক'ব পাৰে লিখা আছে, বাইবেলে কৈছে মোৰ আদমৰ পৰা অহা যি মোৰ পাপ, অৰ্থাৎ আমি সকলোৱে পাপী আছিলোঁ। আমাৰ সকলো কাৰণে যীশুখ্ৰীষ্ট যে বলি হ'ল, আমাৰ সকলোৰ কাৰণে যীশুখ্ৰীষ্ট বলি হ'ল, তাৰ কাৰণে মই ধাৰ্মিক হ'লোঁ, আমি সকলোৱে ধাৰ্মিক হ'লোঁ। যিমানবিলাক ঈশ্বৰৰ বাক্যটো বুজি পালে। সেইকাৰণে পৰিত্ৰাণ পোৱাৰ আগত আমি যীশুখ্ৰীষ্টৰ পৰা দূৰত আছিলোঁ।
যদিও যীশুখ্ৰীষ্টক বিশ্বাস কৰিছিলোঁ আৰু নামাৰ্থক হ'ব পাৰোঁ আমি। নামাৰ্থক, ময়ে নামাৰ্থক হৈ আছিলোঁ বহু বছৰ। যীশুখ্ৰীষ্টৰ পৰা আমি দূৰত আছিলোঁ, আশাহীন আছিলোঁ, আশাহীন। আমি আশাহীন আছিলোঁ, ঈশ্বৰবিহীন আছিলোঁ আৰু বিদেশী আছিলোঁ। এতিয়া আমি স্বৰ্গত লোক হ'লোঁ। সেইকাৰণে বাইবেলে কৈছে এতিয়া বিশ্বাসটো আমাৰ কি? বিশ্বাসটো আমাৰ কোনো পাষ্টৰ নহয়, বিশ্বাসটো আমাৰ কোনো মিছন নহয়, বিশ্বাসটো কোনো মানুহৰ দেখুওৱা ৰাস্তা নহয়, বিশ্বাসটো বাইবেলৰ ৰাস্তাটো, সত্য ৰাস্তাটো। বিশ্বাসটো হৈছে সত্য ৰাস্তাটো। বিশ্বাসটো হৈছে সত্য ৰাস্তা। সেইকাৰণে বিশ্বাসটো হৈছে বাইবেলৰ বাক্য মতে সত্য বাক্যত আমি বিশ্বাস কৰিলোঁ, মোৰ কথাত নহয়, সত্য বাক্যত। আপুনি ট্ৰেইন দেখিছেনে? ট্ৰেইন সকলোৱে উঠি পাইছোঁ, আমি দেখিছোঁ চিটিত থাকোঁ যেতিয়া। এটা ইঞ্জিনে কিমান ইঞ্জিনক লৈ যায়, নিয়েনে? সকলোৰে ইঞ্জিন, সকলো কি কয় বগীতে ইঞ্জিন নাই, এটা ইঞ্জিন। সেইকাৰণে বাইবেলৰ দ্বাৰাই আমি সকলোৱে স্বৰ্গলৈ যাত্ৰী কৰি আছোঁ। সকলোৱে বাইবেলৰ সত্যতা, এটাই সত্যতা আছে বাইবেলত, বেলেগ বেলেগ সত্যতা নাই। সেই সত্যতা আপুনিও মই চলিব লাগিব, ময়ো চলিব লাগিব, আপুনিও চলিব লাগিব। এটাই সত্যতা আছে। সেইকাৰণে সেই সত্য বাক্যৰ আধাৰত আপুনি মই চলি যাব লাগিব। এতিয়া আমি চাম, পৰিত্ৰাণ আমি পালোঁ। পৰিত্ৰাণ পোৱা পাছত ঈশ্বৰ, পৰিত্ৰাণ নোপোৱাৰ আগত ঈশ্বৰ কোন আছিল? আমাৰ ঈশ্বৰ বিচাৰকৰ্তা আছিল। কাৰণ আমি কোন আছিলোঁ? আমি পাপী আছিলোঁ, পাপী আছিলোঁ। যদিও আমি খ্ৰীষ্টিয়ান আছিলোঁ, পৰিত্ৰাণটো যদি বুজি পোৱা নাছিলোঁ সম্পূৰ্ণৰূপে, আমি কোন আছিলোঁ? পাপী আছিলোঁ। এক বিন্দু পাপ থাকিলেও পাপী আছিলোঁ। কিন্তু এতিয়া পৰিত্ৰাণ পালোঁ, হয়নে নহয়? পৰিত্ৰাণ পালোঁ, পৰিত্ৰাণ পালোঁ। এতিয়া পৰিত্ৰাণ পোৱা পাছত ঈশ্বৰ আমাৰ কোন হ'ল? বিচাৰক নহয়, তেওঁ আমাৰ দেউতা। তেওঁ আমাক মৰম কৰিলে, আমাক সন্তান বুলি আজি গ্ৰহণ কৰিলে। ঈশ্বৰ আমাৰ বিচাৰক নহয়, তেওঁ আমাৰ পিতৃ। আৰু আমি তেওঁৰ কোন হ'লোঁ? আগত আমি পাপী আছিলোঁ, এতিয়া কি হ'লোঁ? আমি সন্তান। ঈশ্বৰৰ আমি এতিয়া সন্তান হ'লোঁ। সেইকাৰণে বাইবেল কৈছে আগত আমি পাপবিলাক বিধানৰ দ্বাৰাই আমি ঢাকিছিলোঁ, বিধানৰ দ্বাৰা। এতিয়া যদি আপুনি উদ্ধাৰ পোৱাৰ পিছত কেনেবাকৈ যদি কিবা এটা পাপ হৈ যায়, কি কৰিব? কেতিয়াবা যদি আপোনাৰ কিবা এটা ভুল ক্ৰমেও খঙো হৈ যায়, কিবা এটা বেয়া কথা হৈ যায়, তেতিয়াহ'লে আপুনি লগালগ ঈশ্বৰৰ আগত আপুনি মোৰ ভুল হ'ল প্ৰভু, মোক স্বীকাৰ কৰক, মোক ক্ষমা কৰক। আপুনি স্বীকাৰ কৰিব লাগিব। মানুহৰ আগত ভুল কৰিলে মানুহকতো ক্ষমা বিচাৰক। ঈশ্বৰৰ আগত কিবা ভুল কৰিছে, ঈশ্বৰক লগালগ ক্ষমা বিচাৰক। ঈশ্বৰ, মই এনেকৈ ক'ব নালাগিছিল, মোৰ ভুল হ'ল। তোমাৰ সন্তান হিচাপে মই এনেকৈ ক'ব নালাগিছিল, মোৰ ভুল হ'ল। ঈশ্বৰ চৰি, মই এনেকৈ যাতে নকৰোঁ, চৰি। আপোনাৰ ল'ৰাটো যদি চৰি কৈছে, আপুনি তেওঁক মাৰি থাকিব নেকি? ঈশ্বৰ এনেকুৱা নামাৰিব। সেইকাৰণে পৰিত্ৰাণ পোৱাৰ পিছত ঈশ্বৰৰ সন্তান অকল আমি এতিয়া পবিত্ৰ সন্তান হ'লোঁ। বিশ্বাসৰ দ্বাৰাই ঈশ্বৰত আমি পবিত্ৰ সন্তান হ'লোঁ। এই পবিত্ৰ সন্তানবিলাক এতিয়া আমি পাপ ক্ষমা পোৱাৰ পিছত, পৰিত্ৰাণৰ আগত আৰু পৰিত্ৰাণৰ পাছত এইটো দুই প্ৰকাৰৰ মল সলনি হয়। দুই প্ৰকাৰ মন সলনি, দুই প্ৰকাৰ। প্ৰথম, পৰিত্ৰাণ পাবৰ কাৰণে এবাৰ মন পালটন কৰিলোঁ, হয়নে নহয়? আমি যে পাপী এই কথাটো মানি ল'লোঁ। আমি যে পাপী এই কথাটো ঈশ্বৰ বাক্যৰ আগত আমি মানি ল'লোঁ, হয়নে নহয়? এইটো এটা মন পালটন। দ্বিতীয়তে, পৰিত্ৰাণ পোৱাৰ পিছত, পৰিত্ৰাণ পোৱাৰ আগত আমি কি আছিলোঁ? বিচাৰ। ঈশ্বৰ কোন আছিলে আমাৰ? কেনেকৈ পৰিত্ৰাণ নোপোৱাকৈ যদি পাপত মৰি গ'লোহেঁতেন, ঈশ্বৰে আমাৰ কি কৰিলেহেঁতেন? বিচাৰ কৰিলেহেঁতেন, হয়নে নহয়? মই কোন আছিলোঁ আগত? পৰিত্ৰাণ নোপোৱাৰ আগত পাপী আছিলোঁ। কেতিয়াবা ক'ব, আপুনি শুনিছেনে? বহি বহি টোপনি মাৰিছেনে? গম নাপাম নহয়, হয়নে নহয়? আগত আমাৰ স্বভাৱটো কি আছিলে? পাপৰ স্বভাৱ আছিল। আগত পাপৰ স্বভাৱটো আমাৰ আছিল, হয়নে নহয়? এতিয়া আমি পৰিত্ৰাণ পোৱাৰ পাছত ঈশ্বৰ আমাৰ
বিচাৰক নহয়, আমি বিচাৰ লৈ যাব নালাগে। তেওঁ আমাৰ পিতৃ হ'ল। আগত আমি পাপী আছিলোঁ, তেওঁ এতিয়া সন্তান হ'লোঁ। আগত আমাৰ পাপ স্বভাৱ আছিল, এতিয়া আমাৰ পাপৰ স্বভাৱ আৰু নাই, হয়নে নহয়? পাপ আৰু আমাৰ নাই, আছে জানো? এতিয়া আৰু আমি কোনোদিন এখন পাপ নকৰিম, হয়নে নহয়? নে কৰিম? হা? আগত পাপৰ স্বভাৱটো আছিলে, এতিয়া পাপৰ স্বভাৱটো নাই নে আছে? পাপৰ স্বভাৱটো নাই। কোনোবাই এক থাপৰ লগালে আপোনাৰ খং নুঠিব নেকি? হা? নুঠিব? আপোনাৰ মৰমৰ কুকুৰাজনীক যদি কোনোবা মাৰি দিয়ে আপোনাৰ খং নুঠিব? হা? কোনেও ক'ব, ঐ খকুৱা, কোনে মোৰ কুকুৰা খালি? গালি দিব দেখোন, বাইদেউবিলাকে বেছি গালি দি দিব। হয়নে নহয়? এনেই কেতিয়াবা অকাৰণতো কোনোবা খং দিয়াব পাৰে আপোনাক, হয়নে নহয়? আগতো আপোনাৰ পাপৰ স্বভাৱটো আছিল, এতিয়া পাপৰ স্বভাৱটো নাই। কোনোবাই যদি অকাৰণে আপোনাক পিছফালৰ পৰা যদি দি দিয়ে এক থাপৰ, আপোনাক হা অ' ইয়াত মাৰিলে, ইয়াতো মাৰি দিয়ে বুলি ক'ব নেকি আপুনি? নকয় নহয়। ঐ মোক মাৰিলি, তোৰ নাকৰ বৰাণ্ডা ভাগি দিম ক'ব কোনোবাটো, হয়নে নহয়? খঙাল মানুহ নক'ব জানো? অকাৰণে যদি মাৰি দিয়ে তেতিয়া তেওঁ তেনেকৈ ক'ব, কি কৰিলোঁ যে মাৰিলি? এইটো কাৰণে আগতো পাপৰ স্বভাৱটো আছিল আমাৰ শৰীৰত, এতিয়াও পাপৰ স্বভাৱটো আছে। আত্মাৰ কাৰণেহে ঈশ্বৰে অনন্ত কালৰ কাৰণে ক্ষমা কৰিছে। শৰীৰত এতিয়াও আপোনাৰ কেতিয়াবা পাপৰ স্বভাৱটো আছে, সেই বুলি পাপ কৰিব লাগে নহয়। এই পাপৰ স্বভাৱটোক ঈশ্বৰৰ বাক্যৰ দ্বাৰা দমন কৰি চলাটোৱে হৈছে খ্ৰীষ্টিয়ান জীৱন। পাপটো আছে বুলি পাপ কৰিব নালাগে। ঈশ্বৰৰ বাক্যটো বুজি শুনি শিকি আমি যে ঈশ্বৰৰ সন্তান হিচাপে জগতৰ মানুহ নিচিনা কৰিব নালাগে, ঈশ্বৰৰ সন্তান হিচাপে চলিব লাগে, এইটোকে কয় খ্ৰীষ্টিয়ান জীৱন। খ্ৰীষ্টিয়ান জীৱন যে বুলি কয় পাপৰ স্বভাৱটোক দমন কৰি চলা। আমি পাপ আছে বুলি, মোক খং উঠে বুলি মই খং কৰিব নালাগে, মই বেয়া কথা ক'ব পাৰোঁ বুলি বেয়া কথা ক'ব নালাগে, হয়নে নহয়? মই কাজিয়া কৰিবলৈ এক্সপাৰ্ট থাকিব পাৰোঁ, কিন্তু এতিয়া মই উদ্ধাৰ পোৱাৰ পিছত কাজিয়া কৰিব নালাগে। সেইটোকে দমন কৰি কিমান দিনে দিনে আপুনি দমন কৰি যাব লাগে। পাপৰ স্বভাৱটো এতিয়াও আছে। কেনেবাকৈ আপোনাৰ ভুল যদি হৈ যায়, প্ৰথম যোহন 1:9 আছে, আমি পঢ়িম একেলগে। কি কৈছে? কেনেবাকৈ যদি ভুল হয়, এইটো কি কৈছে? কিন্তু আমি নিজ নিজ পাপবোৰ স্বীকাৰ কৰিলে বিশ্বাসী আৰু ধাৰ্মিক যি তেওঁ আমাৰ পাপবোৰ ক্ষমা কৰে আৰু আমাক সকলো অধৰ্মৰ পৰা সূচী কৰে। আমি সন্তান হিচাপে ক্ষমা কৰিব লাগিব। সেইকাৰণে এতিয়া উদ্ধাৰ পোৱা সন্তান হিচাপে আমাৰ পাপৰ স্বভাৱ আছে বুলি আমি পাপ কৰিব থাকিব নোৱাৰোঁ। পঢ়ি দিয়াচোন ৰোমিয়া 6:1-2 তেন্তে আমি কি কৰোঁ? অনুগ্ৰহ অধিক হ'বলৈ পাপ কৰি থাকিলে এনে নহয়, পাপৰ সম্বন্ধে মৰা যি আমি তাক আৰু কেনেকৈ জীয়াই থাকিম? কেনেকৈ জীয়াই থাকিম? আগত আমি পাপত আছিলোঁ, নৰকত গ'লোহেঁতেন, আকৌ সেই নৰক যোৱা পাপটো কিয় কৰিম? আমি পৰাপক্ষত ঈশ্বৰৰ বাক্যটো শিকি ঈশ্বৰৰ আগত বাধ্য হৈ পাপটো নকৰি, পাপটো যদি আপুনি নকৰে হ'লে আপোনাৰ ঈশ্বৰে ভাল পাব, আপোনাক স্বৰ্গত ঈশ্বৰে পুৰস্কাৰ দিব। আপুনি যদি আকৌ সেই আগৰ পাপী মানুহ নিচিনা স্বভাৱত চলি থাকে, ঈশ্বৰে আপোনাক স্বৰ্গত পুৰস্কাৰৰ পৰা বিচ্ছিন্ন কৰিব। সেইকাৰণে আমি কোনেও পাপত আৰু থাকিব নোৱাৰে। সেইকাৰণে যীশুৱে এজন তিৰোতাগৰাকীক কি কৈছিলে? যোহন 8:11 পঢ়ি দিয়া। তাই ক'লে, হে প্ৰভু, কোনেও নকৰিলে। তাতে যীশুৱে ক'লে, ময়ো দোষী নকৰোঁ, যোৱা এতিয়াৰ পৰা আৰু পাপ নকৰিবা। হা, যীশুৱে ক'লে, মই এতিয়া দোষী নকৰোঁ তোমাক। আজিও যীশুৱে কৈছে, মই তোমাক আৰু তোমাৰ পাপবিলাক মনত ৰাখিম কৈছে নে নাৰাখিম? নাৰাখিম ক'লে। কিন্তু এতিয়া যীশুৱে এইটোও কোৱা নাই, যোৱা আৰু পাপ কৰা বুলি কোৱা নাই, হয়নে নহয়? সেই তিৰোতাগৰাকীকো যীশু কি ক'লে? ময়ো দোষী কৰা নাই, যোৱা আজিৰ পৰা আৰু পাপ নকৰিবা। সেইকাৰণে আজি একদম ৰিয়েল খ্ৰীষ্টিয়ান হিচাপে, ঈশ্বৰৰ পবিত্ৰ সন্তান হিচাপে আমি জগতৰ মানুহৰ নিচিনা, জগতৰ পাপ কৰ্মবিলাক যিবিলাক ঈশ্বৰ দেখাত ঘিনলগীয়া, এইবিলাক নকৰিবলৈ আজিৰ পৰা দিনে দিনে আমি চেষ্টা কৰিব লাগিব। ঈশ্বৰৰ সন্তান যদি এইকাৰণে কৈছে, ঈশ্বৰৰ 2 প্ৰকাৰ সন্তান থাকে। 2 প্ৰকাৰৰ সন্তান থাকে। এটা বাধ্য সন্তান। আপোনালোকৰ ঘৰতো 2টা সন্তান থাকিব পাৰে। কেতিয়াবা সন্তানবিলাক বাধ্য হ'লে, কেতিয়াবা আপুনি তেওঁলোকক মৰম কৰে। বাধ্য হ'লে আপুনি কি পাব? পুৰস্কাৰ পাব স্বৰ্গত। ঈশ্বৰৰ সন্তান হিচাপে যদি ঈশ্বৰৰ কথা মতে
সেই ৰাস্তাত সত্য ৰাস্তা, যিটো সত্য ৰাস্তাত আজি আপুনি জানিলে, এই সত্য ৰাস্তাত যদি আজিৰ পৰা চলি গৈছে বাধ্য সন্তান হিচাপে, প্ৰথম বাধ্যটো কি আপোনাৰ? প্ৰথম বাধ্যটো হ'ল য'ত আপুনি পৰিত্ৰাণ পালে, যেনেকৈ পৰিত্ৰাণ পালে, সেই সত্য বাক্য, সত্য মণ্ডলী, সত্য ৰাস্তাত আপুনি বিশ্বাসৰে জীৱনটো কটোৱা, যীশু নহালে। আৰু সেই বাধ্যতা যদি আপুনি চলে, তেতিয়াহ'লে ঈশ্বৰে আপোনাক পুৰস্কাৰ দিব, আপুনি পাবলগীয়া আছে। যদি আজি আপুনি ছেমিনাৰ চালে, পৰিত্ৰাণ পালে, ঐ মোৰ বাই বাই টাটা হৈ গ'ল, মই এতিয়া স্বৰ্গ যাম আৰু কাম নাই মোৰ আপোনালোকৰ লগত, যদি গুচি যায়, তেতিয়াহ'লে এইটো আপুনি বাধ্য সন্তান নে অবাধ্য সন্তান? অবাধ্য সন্তান। যিটো আজি আপুনি জানিছে, ক'ত জানিছে, কেনেকৈ জানিছে, সেই জেগাটোত অকল আপোনাকে ঈশ্বৰে যাব কোৱা নাই, বহুতক আপুনি সেই জেগাটোত লৈ আহে। তাত আপুনি ঈশ্বৰৰ উদ্ধাৰৰ কথাটো বাধ্য সন্তান হিচাপে বহুতক আপুনি উদ্ধাৰ কৰোৱাটো, এইটো বাধ্য সন্তান। অবাধ্য সন্তানে কোব খাব। যদি ঈশ্বৰৰ লোকবিলাকৰ পৰা, ঈশ্বৰৰ পৰা যদি তেওঁ বাই বাই টাটা কৰি গুচি যায়, ঈশ্বৰে সংসাৰখনত গৈ পেলাই ঈশ্বৰৰ নেদেখুৱা নোকোৱা কামটো কৰিব, তেতিয়া ঈশ্বৰে তেওঁৰ জীৱনটো শাস্তি, কষ্ট, দুখ, যাতনা এই জীৱনটো কটাব। সেইকাৰণে বাইবেল কৈছে আমি পৰিত্ৰাণ, 3টা প্ৰকাৰে আমাৰ পৰিত্ৰাণটো সম্পূৰ্ণ হয়। ধ্যানকে শুনিব, অকণমান হাতবিলাক ওপৰ ফালে কৰক, কাকবাক টোপনি আহিছে দেখোন। উঠক, সকলোৱে উঠক। অকণমান এনেকৈ বেকা কৰক। এইফালে কৰক, নহ'লে অকণমান থিয় হৈ যাওক একবাৰ। এজন দুজন টোপনি মাৰি চাব। অকণমান এনেকৈ জাৰি দিয়ক, উঠি পেলাই বাছ। দিয়ক। এইকাৰণে বাইবেল কৈছে পৰিত্ৰাণ 3টা প্ৰকাৰত সম্পূৰ্ণ হয়। 3টা প্ৰকাৰত। প্ৰথমটো পৰিত্ৰাণ আত্মাৰ পৰিত্ৰাণ। 3টা প্ৰকাৰত পৰিত্ৰাণটো সম্পূৰ্ণ হয়। 3টা স্তৰত, 3টা পদক্ষেপত পৰিত্ৰাণটো সম্পূৰ্ণ হয়। অনন্তকালৰ বাবে আত্মাটোৰ পৰিত্ৰাণৰ মুক্তি হৈ গ'ল। কেতিয়া হ'ল? আজি হৈ গ'ল, হয়নে নহয়? মুক্তি পালে, কিমান দিনৰ কাৰণে মুক্তি পালে? বৰ্তমান, ভৱিষ্যত, অতীতৰ পাপ ক্ষমা পাই অনন্তকালৰ মুক্তি আজি পাই গ'ল। কেনেকৈ পালে? ঈশ্বৰৰ কেনেকৈ পৰিত্ৰাণ পালে? ঈশ্বৰৰ বাক্যটো শুনি বিশ্বাস কৰাৰ দ্বাৰাই, হয়নে নহয়? বাইবেলত লিখা আছে, কিয়নো অনুগ্ৰহ, ইফিচিয়া 2:8 কিয়নো অনুগ্ৰহ বিশ্বাসৰ দ্বাৰাই তোমালোকে পৰিত্ৰাণ পালা। আৰু কিহৰ? 1 পিতৰ 1:9 কি কৈছে? তোমালোকে বিশ্বাসৰ শেষলৈকে কিহৰ? জীৱাত্মাৰ পৰিত্ৰাণ পাই গ'লা। আত্মাৰ পৰিত্ৰাণ। আত্মাৰ পৰিত্ৰাণ হৈ গ'ল, হ'লনে? আত্মাৰ পৰিত্ৰাণ হৈ গ'ল, জীৱাত্মাৰ পৰিত্ৰাণ হৈ গ'ল। বাইবেলে কৈছে কেনেকৈ হ'ল বুলি কয়। যিশয়া 61:10 পঢ়ি দিবা। মই জিহুৱাত অতিশয় আনন্দ কৰিম, মোৰ প্ৰাণে মোৰ ঈশ্বৰক উল্লাস কৰিব, কিয়নো দৰাই যেনেকৈ মালাৰে নিজকে বিভূষিত কৰে আৰু কইনা যেনেকৈ অলংকাৰে শোভিত কৰে, তেনেকৈ তেওঁ মোক পৰিধানৰ বস্ত্ৰ পিন্ধালে, ধাৰ্মিকতাৰ চোলাৰে মোক ঢাকিলে। কি কৈছে? জিহুৱাত মই অতিশয় আনন্দ কৰিম। আজি দুখৰ বিষয় নে আনন্দৰ বিষয়? আনন্দৰ বিষয়। ঈশ্বৰে আমাক কি কৰিলে কৈছে? কইনাই যেনেকৈ অলংকাৰেৰে সাজেৰে নিজকে সৌন্দৰ্য বিভূষিত কৰে, তেনেকৈ ঈশ্বৰে আজি আমাক পৰিত্ৰাণৰ বস্ত্ৰ পিন্ধালে। পিন্ধিলে নে আপুনি? পাপ ক্ষমা পালে যদি আপুনি পৰিত্ৰাণৰ বস্ত্ৰ পিন্ধিলে, যদি পাপ আছে এতিয়া আপুনি পৰিত্ৰাণৰ বস্ত্ৰ পিন্ধা নাই। ধাৰ্মিকতাৰ চোলাৰে ঢাকি দিলে। যীশুৰ চোলাৰে ধাৰ্মিকতা কিমান দিনৰ কাৰণে? সেই চোলাটো আকৌ মলি নহয়। আপোনাৰ চোলাটো মলি হ'ব পাৰে, যীশুৰ চোলাটো কিমান দিনৰ কাৰণে? অনন্ত কৰাৰ কাৰণে। সেইটো কেতিয়াও মলি নহয়, কেতিয়াও নুগুন্ধায়। এইটো ধাৰ্মিকতাৰ চোলা। এই চোলাটো ধাৰ্মিকতাৰ চোলা, যিটো এই চোলাটোৱে অনন্তকাল আপোনাক ধাৰ্মিক কৰি ৰাখে। বিনামূল্যে আমি পৰিত্ৰাণ পালোঁ। এতিয়া আত্মাৰ পৰিত্ৰাণ কথা বুজি পালোঁ। এতিয়া জীৱনৰ পৰিত্ৰাণ। জীৱনৰ পৰিত্ৰাণ কোন দুখৰ? আপোনাৰ জীৱনটো এতিয়া পৰিত্ৰাণ হোৱাৰ পিছত আপুনি স্বৰ্গত আছে নে পৃথিৱীত আছে? পৃথিৱীত আছে, হয়নে নহয়? আজি মৰিলে স্বৰ্গত যাব বাৰু, কিন্তু জীৱনটো এতিয়া পৃথিৱীতে আছে।
এই পৰিত্ৰাণ পোৱা জীৱনটো পাছত জীৱনটো যিটো পৃথিৱীত আছে এই জীৱনটো এতিয়া মাংস শৰীৰৰ আণ্ডাৰত আছে, হয়নে নহয়? এই মাংসত আছে। গতিকে আগত আপুনি হয় বেয়া বস্তু খাই ভাল পায়, বেয়া কথা কৈ ভাল পায়, বেয়া সংগত গৈ ভাল পায়, আপোনাৰ বেয়া স্বভাৱ বহুত থাকিব পাৰে উদ্ধাৰ নোপোৱাৰ আগত। কিন্তু এতিয়া পৰিত্ৰাণ পালে আজিৰ পৰা আপোনাৰ জীৱনটো আজিৰ পৰা এনেকুৱা বেয়া কাম বা বেয়া স্বভাৱ বা বেয়া ৰাস্তাটো পাপ শক্তিক প্ৰতিদিনে পৰাভূত কৰিব লাগিব। মণ্ডলী জীৱনত থাকি ঈশ্বৰৰ বাক্যৰ লগত লাগি পৰিত্ৰাণটোক সম্পন্ন কৰিব লাগিব। যিটো পৰিত্ৰাণ আজি আপুনি পাইছে, যীশু যেতিয়ালৈকে আপোনাক নিব নাহিব বা যেতিয়ালৈকে আপুনি নমৰে তেতিয়ালৈকে সেই পৰিত্ৰাণটোক আপুনি জগতত থাকি সম্পূৰ্ণ কৰিব লাগিব। বৰ্তমান কালত আৰু এইটো এতিয়া জীৱনটো কি কৈছে, উদ্ধাৰ পোৱাৰ পিছত যিটো শৰীৰত আপুনি জীৱনটো আছে এইটো পবিত্ৰ আত্মাৰে পৰিচালিত খ্ৰীষ্টিয়ান জীৱন। উদ্ধাৰ পোৱাৰ পিছত এই জীৱনটো এতিয়া আমাৰ এই শৰীৰটোৱে, এইটোৱে শৰীৰ আগতো আছিল, আগতে আমি জগতৰ জাব্ৰা কথাত চলিছিলোঁ জগতৰ মতে, কিন্তু এই কথাটো আজি পবিত্ৰ আত্মাৰ নেতৃত্বত চলিব লাগিব। এইটো হৈছে খ্ৰীষ্টিয়ান জীৱন। কি কৰি ফিলিপিয়া 2:12 কৈছে, অধিক ভয় আৰু কম্পনেৰে তোমালোকে পৰিত্ৰাণক সম্পূৰ্ণ কৰা। ফিলিপিয়া 1:27 কৈছে, খ্ৰীষ্টৰ শুভবাৰ্তাৰ যোগ্য আচৰণ কৰা। যিটো পৰিত্ৰাণ আপোনালোকে পালে সেই পৰিত্ৰাণৰ আপোনালোকে যোগ্য আচৰণ কৰা। যদি আপোনালোকে এনেকুৱা কৰে তেতিয়াহ'লে এই পবিত্ৰ জীৱন আজিৰ পৰা ঈশ্বৰৰ পবিত্ৰ সন্তান হিচাপে পবিত্ৰ জীৱন কৰিব লাগিব। সেইকাৰণে কেতিয়াবা আপোনাৰ পাপৰ স্বভাৱটো আছে, গতিকে পাপটোক আপুনি পৌলে কৈছিলে মই ঘুচিয়াই বস কৰি ৰাখোঁ, মোক মাংসত কৰ্ম কৰিব মন যায় কিন্তু মই ইয়াক ঘুচিয়াই বস কৰি ৰাখোঁ। সেইকাৰণে আপোনাৰ মনটো কিবা বেয়া ৰাস্তালৈ যাব পাৰে, বেয়া থিংকিং আহিব পাৰে, মই নকৰোঁ, মই নাযাওঁ। এইটোক আপুনি দমন কৰিব লাগিব, কাৰণ ঈশ্বৰ বাক্য এনেকুৱা কৈছে। সেইটো দমন কৰিবলৈ হ'লে আপুনি ঈশ্বৰৰ সত্য বাক্যটো শুনিব লাগিব, ফেলোশ্বিপত আহিব লাগিব, ফেলোশ্বিপত থাকিব লাগিব। ঈশ্বৰৰ বাক্যটোৰ যোগেদি আপুনি তেনেকুৱা দমন কৰিব পাৰিব। নহ'লে পাপ স্বভাৱ আছে, এই পাপ স্বভাৱে আপোনাক আজিৰ পৰা এইটো দৌৰ আপোনাৰ সত্য মণ্ডলীত সত্য ঈশ্বৰৰ বাক্যত আপোনাৰ দৌৰ আজিৰ পৰা, যেতিয়ালৈকে যীশুৱে আপোনাক নিবলৈ নাহে, যেতিয়ালৈকে যীশুৱে আপোনাক নিব নাহে। কেতিয়া আমি কলচী 1:6 একেলগে পঢ়িম, জোৰকৈ পঢ়িম অকণমান। যিদিনা তোমালোকে সত্যৰূপে ঈশ্বৰৰ কথা অনুগ্ৰহৰ কথা শুনিলা আৰু জানিলা, সেই দিনাৰ পৰা সেই শুভবাৰ্তা তোমালোকৰ মাজত যেনেকৈ গোটেই জগতত তেনেকৈ উপস্থিত হৈ ফল ধৰি আছে। যিদিনা তোমালোকে শুনিলা আৰু জানিলা, কোনদিনা শুনিলা? যিদিনা শুনিলা, আজি শুনিলোঁ। কোনদিনা জানিলা? আজি জানিলোঁ। সেইদিনাই আমি নতুন জন্ম পালোঁ। সেইকাৰণে নতুন জন্ম পোৱা দিন আপোনাৰ কেতিয়া নতুন জন্ম পালে? কেতিয়া নতুন জন্ম পাইছে? যদি আপুনি আজি পাইছে, আজি যদি উদ্ধাৰ কথাটো বুজি পাইছে, তেতিয়াহ'লে আজি আপোনাৰ নতুন জন্ম, হয়নে নহয়? আপোনালোকৰ বিয়াৰ তাৰিখটো গম পায়নে? পায়, কাৰণ বিয়া পতা মানুহজনে গম পায় আমি কেতিয়া বিয়া পাতিছোঁ, হয়নে নহয়? মই বিয়া পাতিলোঁ নে নাই বুলি যদি মূৰ খজুৱাই, হয়নে নহয়? আপুনি বাইদেউ বিয়া পাতিছেনে? মই বিয়া পাতিছোঁ জানো, কেতিয়াবা পাতিলোঁ বুলি মূৰটো খজুৱাই, হয়নে নহয়? সেইটো কি ক'ব? যদি আপোনাক যদি কয় আপুনি পৰিত্ৰাণ পালেনে? মই পৰিত্ৰাণ পাইছোঁ জানো, নতুন জন্ম পাইছেনে? মই সেইটোহে গম পোৱা নাই বুলি ক'ব। মই নতুন জন্ম পাইছোঁ জানো? সেইটোকে কৈছে আমি নতুন জন্ম পাইছোঁ। তো কেতিয়া পাইছোঁ? আজি পাইছোঁ। বাইবেল কোনদিনা শুনিলা, কোনদিনা জানিলা? আজি জানিলোঁ, আজি শুনিলোঁ। 2022 চনৰ আজি 5 জুন তাৰিখে মই নতুন জন্ম পাইছোঁ। মোৰ এটা তাৰিখ আছে, হয়নে নহয়? মোৰ এটা তাৰিখ আছে, আজি মই নতুন জন্ম পালোঁ। আকৌ বহুত খ্ৰীষ্টিয়ানক মই সুধোঁ আপুনি নতুন জন্ম পাইছেনে? আমাৰ নিচিনা পাপীটো পাব জানো বুলি কয়। কেনেকুৱা খ্ৰীষ্টিয়ান সেইটো? এইকাৰণে বাইবেলে কৈছে 2 Korinthians 5:17 কৈছে, এতেকে কোনো যদি খ্ৰীষ্টত আছে তেওঁ নতুন সৃষ্টি। আজি পুৰণিবোৰ লুপ্ত হৈ গ'ল, চোৱা আজি নতুন হ'ল, নতুন সৃষ্টি, নতুন জন্ম।
কিন্তু নতুন জন্ম পোৱাৰ পিছত আপোনাৰ তিনিটা শত্ৰু আছে। প্ৰথমটো শত্ৰু আপোনাৰ মাংস, আপোনাৰ শৰীৰটো কেতিয়াও সত্যক একচেপ্ট কৰিব নিবিচাৰিব। এই শৰীৰটোৱে জগতৰ সংসাৰৰ কথাটো চিন্তা কৰিব, জগতৰ সুবিধাটো চিন্তা কৰিব। শৰীৰটো নাই 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 নাই, আত্মাটো ঘূৰা। এইকাৰণে আপোনাৰ শত্ৰুটো আজি শয়তান নহয়, আপোনাৰ শত্ৰুটো আজিৰ পৰা আপোনাৰ শৰীৰটো। কাৰণ এই শৰীৰটো স্বৰ্গ নাযায়, স্বৰ্গ নিয়া শৰীৰটো বেলেগ দিব ঈশ্বৰে, এইটো সলনি হৈ যাব, এইটো মাটিহে। কিন্তু ইয়াত শৰীৰটো যিমান দিন থাকিব আদমৰ স্বভাৱটো লাগি আছে, গতিকে এই শৰীৰটোৱে আপোনাৰ এগেইনষ্টে চলিব। মাংসটোৱে পুৰণা স্বভাৱ বহুত আছে এই শৰীৰত, সেই মাংসটোৱে আপোনাৰ শত্ৰু হয়। পৃথিৱী জগতৰ বিষয়, জগতৰ চিন্তা, জগতৰ সা সম্পত্তি, জগতৰ বিষয়বস্তু আপোনাৰ কাৰণে শত্ৰু, ঈশ্বৰৰ পৰা দূৰত নিব। তৃতীয়টো হৈছে শয়তান। শয়তান এইবিলাকৰ যোগেদিহে আপোনাক পৰীক্ষা, ডাইৰেক্ট শয়তান পৰীক্ষা কৰিব নোৱাৰে আপোনাৰ জীৱনত। যদি এতিয়া উদ্ধাৰ পোৱাৰ পিছত কি কৈছে বাইবেলে, পঢ়ি দিবা ৰোমিয়া 8:5-6 পদত। কাৰণ মাংসৰ অনুসাৰে হোৱাবিলাকে মানসিক বিষয় ভাবে, কিন্তু আত্মাৰ অনুসাৰে হোৱাবিলাকে আত্মিক বিষয় ভাবে। কাৰণ মাংসৰ ভাৱ মৃত্যু, কিন্তু আত্মাৰ ভাৱ জীৱন আৰু শান্তি। শান্তি, মাংসৰ ভাৱটো মৃত্যু। এতিয়া আমি আত্মাৰ ভাৱত চলিব লাগিব। সেইকাৰণে জোহন 15:18-19 পদত পঢ়ি দিয়ে। জগতে যদি তোমালোকক ঘৃণায়, তেন্তে জানিব লাগে যে তোমালোকৰ আগে মোকেই ঘৃণায়। তোমালোক জগতৰ হোৱা হলে জগতে আপোনালোকক ভাল পালেহেঁতেন, কিন্তু তোমালোক জগতৰ নোহোৱা, মই তোমালোকক জগতৰ মাজৰ পৰা মনোনীত কৰিলো, এইকাৰণে জগতে তোমালোকক ঘৃণায়। শয়তানে এনেকুৱা কৰিব, আপোনাৰ অন্তৰখনত জগতৰ পৰা সেই বেবিচাৰী চকু সোমাব, সেই ভেকুলী চকু অনৰ্থ, আকৌ গাহৰি স্বভাৱটো সোমাব বিচাৰিব। স্বভাৱটো সোমাব শয়তানে, নাই স্বভাৱটো সোমাব শয়তানে, আৰু তাৰ যোগেদি অবাধ্য কৰাব। আকৌ এই পবিত্ৰ আত্মাক অন্ধকাৰ কৰিবলৈ আপুনি পাহৰি যাব ঈশ্বৰৰ বিশ্বাসটো, সংসাৰত হেৰাই যাব শয়তানে। সেইকাৰণে আপোনাৰ মাংসক আপুনি দমন কৰিব লাগিব, ঈশ্বৰক ভয় কৰি চলিব লাগিব। ফিলিপিয়া 2:12 পদত কৈছে, ঈশ্বৰক অধিককে ভয় আৰু কম্পনেৰে আমি যিটো পৰিত্ৰাণ পালোঁ সেই পৰিত্ৰাণক সম্পূৰ্ণ কৰিব লাগিব। এতিয়া নতুন জন্ম পোৱা সন্তান হিচাপে কি কৈছে, একেলগে পঢ়িম। প্ৰথম পিতৰ 2:2 পদত একেলগে পঢ়িম, আহক একেলগে পঢ়িম। তেন্তে সকলো হিংসা, সকলো ছল, কপট, অসূয়া আৰু সকলো পৰচৰ্চা দূৰ কৰি নতুনকৈ জন্মা শিশুবিলাকৰ দৰে মিহলি নোহোৱা আত্মিক গাখীৰলৈ হাবিয়াস কৰা। মিহলি নোহোৱা আত্মিক গাখীৰলৈ হাবিয়াস কৰা। কি? হিংসা এৰিব লাগিব, ছল, কপট, অসূয়া এইবিলাক দূৰ কৰিব লাগিব। আজি ঈশ্বৰৰ সন্তান হিচাপে, নতুন জন্ম পোৱা সন্তান হিচাপে আপুনি মই চলিব লাগিব। সেইকাৰণে 2 পিতৰ 1:3-18 পদত কৈছে, আমি এতিয়া ঈশ্বৰৰ অনুগ্ৰহৰ জ্ঞানত বাঢ়ি যাবলৈ হ'লে ঈশ্বৰ সন্তান হিচাপে তেওঁৰ বাক্যত চলিব লাগিব, তেওঁৰ বাক্যত চলিব লাগিব। এতিয়া ইফিচিয়া 5:1 পদৰ মতে কৈছে, এতেকে প্ৰিয় ঈশ্বৰৰ সন্তান নিচিনাকৈ তোমালোকে ঈশ্বৰৰ অনুকাৰী হ'ব লাগিব। মই যে পৰিত্ৰাণ পোৱা হওঁ, এইটো ঈশ্বৰৰ বাক্যৰ অনুকৰণ হ'ব লাগিব। এনেই নামত মই পৰিত্ৰাণ পাইছোঁ বুলি ক'লে নহয়, জীৱনটো অনুকৰণ হ'ব লাগিব ঈশ্বৰ বাক্যৰ যোগেদি। কি কৈছে পঢ়ি দিয়া, ইফিচিয়া 4:21-24 পদ। আপোনালোকে তেওঁৰ বিষয়ে শুনিছে আৰু যীশুত থকা সত্যতাৰ বিষয়ে শিক্ষা পালে। আপোনালোকে প্ৰবঞ্চনাপূৰ্ণ অভিলাষত নষ্ট হোৱা পুৰাতন পুৰুষ অৰ্থাৎ পূৰ্বকালৰ জীৱন যাপনৰ বন্ধন উলুকাই থবলৈ শিক্ষা পালে। কি শিক্ষা পাইছোঁ এতিয়া আমি নতুন জন্ম পোৱা হৈছে? আগৰ যিবিলাক পুৰাতন স্বভাৱ আছিল, পূৰ্বকালৰ স্বভাৱ আছিল, এনেকুৱা এই পাপৰ স্বভাৱৰ চোলাটো খুলি পেলাই দিয়া। সেইকাৰণে বাইবেলে কৈছে ৰোমিয়া 12:2 পদত, নতুন মন কৰাৰ দ্বাৰা তুমি আন ৰূপ ধৰাই দিয়া ঈশ্বৰৰ সন্তান হিচাপে। আৰু যদি আমি এনে বাধ্য সন্তান হিচাপে চলোঁ, ঈশ্বৰে আমাক নিব আহিব। প্ৰকাশিত বাক্য 22:12 পদত কৈছে, পঢ়িম একেলগে। চোৱা, মই বেগাই গৈছোঁ, যাৰ যেনে কৰ্ম তেওঁক তেনে প্ৰতিফল দিবলৈ মোৰ দিবলগীয়া পুৰস্কাৰ মোৰ হাতত আছে। এইটো হৈছে আমাৰ জীৱন পৰিত্ৰাণ। আত্মাৰ পৰিত্ৰাণ কথা শুনিলোঁ, জীৱন পৰিত্ৰাণৰ কথা। এই জীৱন পৰিত্ৰাণৰ ক্ষেত্ৰত আমি মাংসৰ শৰীৰটোক বাধ্য কৰি চলিব লাগিব, মণ্ডলী জীৱন। যদি চলে বাধ্য কৰি, ঈশ্বৰে কৈছে মই বেগাই গৈছোঁ, তোমাক পুৰস্কাৰ দিম। তৃতীয়তে, আপোনাৰ শৰীৰৰ মুক্তি। শৰীৰটো কেতিয়া মুক্তি পাব?
বাইবেলে কি কৈছে সম্পূৰ্ণ মুক্তি আমি যীশুৰ অহা বাট চাই আছোঁ যীশুৰ অহালৈ আমি বাট চাই আছোঁ আৰু যীশুৰ অহা দিনত আমি ফিলিপিয়া 3:20-22 পদত লিখিছে আমি উদ্ধাৰকৰ্তা আমাৰ প্ৰভু যীশু খ্ৰীষ্টলৈ আগ্ৰহেৰে বাট চাই আছোঁ তেওঁ আমাৰ এই নিশৰীৰ অৱস্থাৰ শৰীৰক ৰূপান্তৰণ কৰি তেওঁ গৌৰৱৰ শৰীৰত সমৰূপ কৰিব এই নিশৰীৰ অৱস্থাটোক সলনি কৰিব আৰু গৌৰৱৰ শৰীৰত আমাক ৰূপান্তৰণ কৰিব গৌৰৱৰ শৰীৰ বাইবেলে কৈছে পঢ়ি দিবা ৰোমিয়া 8:23 পদ অকল সেই নহয় আত্মাৰ প্ৰথম ফল পোৱা যি আমিও তুলনীয় পুত্ৰৰ বাবে অৰ্থাৎ আমাৰ শৰীৰৰ মুক্তিলৈ বাট চাই আমাৰ অন্তৰত কেকাই আছোঁ শৰীৰৰ মুক্তিটো যীশুৰ অহাৰ দিনা আমি পাম যীশুৰ অহাৰ দিনা আমি পাম বাইবেলে কৈছে যীশুৰ অহাৰ দিনা এই প্ৰতাপৰ শৰীৰত যি নিশৰীৰ অৱস্থাক ঈশ্বৰে প্ৰতাপৰ শৰীৰত সমৰূপ কৰিব ফিলিপিয়া 3:21 পদত সেইকাৰণে আমি যিমানেই আছোঁ ৰোমিয়া 8:23 পদৰ মতে সেই ঈশ্বৰৰ তুলনীয় পুত্ৰ বাপ অৰ্থাৎ আমাৰ শৰীৰ মুক্তিলৈ বাট চাই আছোঁ আমি কেকাই আছোঁ এতিয়া অলপ দিন জগতত অলপ দিন আছোঁ আমি অনন্তকাল স্বৰ্গলৈ ঈশ্বৰে আমাক লৈ যাব অনন্তকাল স্বৰ্গলৈ বাইবেলে কৈছে আমি পঢ়িম প্ৰথম কৰন্থী একেলগে 15:51-52 পদটো কি কৈছে চোৱা মই তোমালোকক এটি নিগুড তত্ত্ব কথা কওঁ আমি সকলোৱে নিন্দ্ৰিত নহ'ম কিন্তু শেষত তুৰি ধ্বনি আৰু এক তিলকতে চকুৰ প্ৰচাৰতে ৰূপান্তৰিত হ'ম কিয়নো তুৰি বাজিব তাতে মৃত্যুবিলাক অক্ষীণ হৈ উত্থিত হ'ব আমি ৰূপান্তৰিত হ'ম আমাৰ শৰীৰটো সলনি হৈ যাব যীশু যেতিয়া আহিব 1 ছেকেণ্ডত কাৰোবাৰ যদি আঙুলি নাই তাত আঙুলি হ'ব কোনোবা দেখিবলৈ কোলা তাত আকৌ বগা হৈ যাব পাৰে কোনোবা একেবাৰে চুলি তুলি পকি গ'ল তাত আকৌ ডেকা হৈ যাব অনন্তকলীয়া এটা গৌৰৱময় শৰীৰ সদা দিনৰ কাৰণে তাত ভোক পিয়া নাই মৃত্যু নাই মৰণ নাই এনেকুৱা এটা শৰীৰ ঈশ্বৰে আমাক দিব পৰিত্ৰাণ পোৱাবিলাককে পৰিত্ৰাণ নোপোৱাবিলাকক দুৰ্গন্ধ শৰীৰ দিব শাস্তি শৰীৰ দিব তেওঁবিলাকো অনন্তকলীয়া শৰীৰ দিব কিন্তু ঘিনলগীয়া অনন্তকলীয়া দুৰ্গন্ধ শৰীৰ দিব এতিয়া আমি খন্তেক অকণমান চাওঁ খ্ৰীষ্টিয়ান জীৱনৰ এই মূল বিষয় 4টা প্ৰথমটো কথা উদ্ধাৰ পোৱাৰ পিছত এই 4টা বিষয় আপোনাৰ জীৱনত হ'ব লাগিব 4টা বিষয় প্ৰথমটো সহভাগিতা আৰু দ্বিতীয়তে ঈশ্বৰৰ বাক্য তৃতীয়তে আপোনাৰ প্ৰাৰ্থনা আৰু শুভবাৰ্তা প্ৰচাৰ আপোনাৰ জীৱনত এই 4টা বিষয় উদ্ধাৰ পোৱা সন্তান হিচাপে থাকিব লাগিব এই 4টা যদি আপোনাৰ জীৱনত নাথাকে তেতিয়াহ'লে আপুনি খ্ৰীষ্টিয়ান জীৱনত ফেইলাৰ খ্ৰীষ্টিয়ান উদ্ধাৰ পায়ো এজন বিফল খ্ৰীষ্টিয়ান প্ৰথমটো কথা সহভাগিতা মানে কি সহভাগিতা ক'ত থাকিব লাগিব য'ত নতুন জন্ম পোৱা ভাই ভনীবিলাক 1 বা 2 জন থাকে তাত থাকিব লাগিব সহভাগিতা ইয়াত কি কৈছে যোহন 15:4 পদত কি কৈছে যোহন 15:4 পদত তোমালোক মোত থাকা ময়ো তোমালোকত থাকিম বাইবেলে কি কৈছে তোমালোকে মোত থাকা ময়ো তোমালোকত থাকিম তোমালোকত এইটো চাইছেনে মণ্ডলীটো হৈছে সহভাগিতা ক'ত কৰিব সহভাগিতা ঈশ্বৰৰ লগত সহভাগিতা ক'ত কৰিব উদ্ধাৰ পোৱা ভাই ভনীবিলাকৰ লগত এইটো হৈছে ঈশ্বৰে হৈছে মণ্ডলী বাইবেলৰ মতে গীৰ্জাঘৰটো কি কয় জগতৰ মতে বহুতে ভাবে গীৰ্জাঘৰটো মণ্ডলী হয় কিন্তু মণ্ডলী মানে নতুন জন্ম পোৱা ভাই ভনীবিলাক এটা মণ্ডলী নতুন জন্ম পোৱা ভাই ভনীবিলাক য'ত আছে সেইটো হৈছে মণ্ডলী প্ৰথম কৰন্থী 1:2 পদত কৈছে পঢ়ি দিয়ে কৰিন্থত থকা ঈশ্বৰৰ যি মণ্ডলী অৰ্থাৎ খ্ৰীষ্ট যীশু পবিত্ৰ কৰা যি আমন্ত্ৰণ পবিত্ৰ লোক আছে তেওঁবিলাকৰ আৰু সকলো ঠাইতে আমাৰ অৰ্থাৎ তেওঁবিলাকৰো আমাৰো প্ৰভু যীশু খ্ৰীষ্টৰ নামত প্ৰাৰ্থনা কৰা সকলো লোকৰ সমীপলৈ কি কৈছে যিবিলাক ঈশ্বৰৰ দ্বাৰা পবিত্ৰ কৰাত আৰু আমন্ত্ৰিত কৰা লোক যেনেকৈ ইয়াত চবে সকলোৱে আমি উদ্ধাৰ কথাটো বুজি পোৱা আছোঁ সকলোৱে পৰিত্ৰাণ পোৱাও আছোঁ গতিকে এনেকুৱা লোকবিলাকে ঈশ্বৰৰ মণ্ডলী য'ত উদ্ধাৰ পোৱা নাই য'ত এনেই তেওঁবিলাকে গীৰ্জা কৰি আছে সেইটো মণ্ডলী বুলি ক'ব নোৱাৰে এইকাৰণে বাইবেলে কৈছে পাচনি কৰ্ম
20-28 পদত পবিত্ৰ আত্মাই যি জাকৰ মাজত তোমালোকক দিলে উদ্ধাৰ কৰিলে সেই জাকৰ মাজত তোমালোকে ঈশ্বৰৰ সেৱা কৰা আৰাধনা কৰা সেইকাৰণে মণ্ডলী মানে আপুনি মই বুজিব লাগিব য'ত নতুন জন্ম পোৱা ভাই যীশুৰ তেজেৰে কিনিলে যিটো মণ্ডলী যীশুৰ তেজেৰে যিসকলক উদ্ধাৰ কৰিলে অনন্ত কালৰ কাৰণে এইটোহে ঈশ্বৰৰ মণ্ডলী হয় ঈশ্বৰৰ বাক্যৰ দ্বাৰা এনেকুৱা মণ্ডলী হৈছে ঈশ্বৰৰ বাক্যৰ দ্বাৰা উদ্ধাৰ কৰা এনেকুৱা য'ত এক বা দুইজন তিনিজন এনেকুৱা ঈশ্বৰৰ নামেৰে আছে তেওঁবিলাকহে ঈশ্বৰৰ মণ্ডলী এইটো নতুন জন্ম পোৱা ভাই ভনীবিলাক যিটো গেদাৰিং কংগ্ৰিগেশ্যনছ এই গোটটোকে মণ্ডলী বুলি কয় আৰু সেই মণ্ডলীত ঈশ্বৰ থাকে ঈশ্বৰৰ লগত আপুনি সহভাগিতা ৰাখিব পাৰিব সেইবুলি গীৰ্জাঘৰত ঈশ্বৰ থাকে এনেকুৱা নহয় ভাই ভনীৰ গোটৰ মাজত পঢ়ি দিবা প্ৰথম জোহন 15:3-4 পদত পঢ়ি দিবা মই তোমালোকক কোৱা বাক্যৰ গুণে তোমালোক এতিয়া পৰিষ্কৃত হৈছা তোমালোক মোৰ থাকা ময়ো তোমালোকক থাকিম গাইকালতা লাগি নাথাকিলে ডালে যেনেকৈ আপোনা আপুনি গুটি ধৰিব নোৱাৰে তেনেকৈ মোৰ নাথাকিলে তোমালোকেও নোৱাৰা এইকাৰণে কৈছে মুঠ থাকা তেতিয়া নতুন জন্ম পোৱা ভাই ভনীজনে নতুন জন্ম পোৱা ভাই ভনীবিলাকৰ লগত থাকিব লাগিব তেতিয়াহে তেওঁৰ জীৱনত এনেকুৱা ফল ধৰিব তেতিয়াহে তোমালোকে মুঠ থাকিলে তোমালোকে ফল ধৰিব পাৰা যদি নতুন জন্ম পোৱা ভাই ভনীবিলাকৰ লগত নাথাকে এনেকুৱা মণ্ডলীত নাথাকে খ্ৰীষ্টিয়ান জীৱনটো ঈশ্বৰে আজি জীৱনটো ৰুলে পুলিটো ৰুলে কিন্তু তাত একো ফল নধৰিব যদিও গছটোত কিবা ঘাঁহ লাগিছে গুচাই দিব এনেকুৱা ফলবিলাক ঈশ্বৰ চাফা কৰি দিব মণ্ডলীত থাকিলে আপোনাৰ দুখ কষ্ট জগতত থাকিব পাৰে কিন্তু ঈশ্বৰে আপোনাক দূৰ কৰিব ফলো ধৰাব এনেকুৱা কিবা ঘাঁহ লাগিলে ঈশ্বৰে ভাল কৰিব সেইকাৰণে নতুন জন্ম পোৱা মণ্ডলীত থাকিলে ঈশ্বৰে আগমন দিনলৈকে ঈশ্বৰে কৈছে তোমালোকক মই এই সাধুবিলাকক কৈছে গীতমালা 50 নম্বৰ 5 পদ পঢ়ি দিয়া যিবিলাকে বলিদানৰ দ্বাৰা মোৰ লগত নিয়ম স্থাপন কৰিলে তোমালোকে মোৰ এনে সাধুবিলাকক মোৰ ওচৰত গোটোৱা সাধুবিলাকক কৈছে এই সাধুবিলাকৰ মাজত থাকিবলৈ সাধু কোন যিবিলাকৰ পাপ নাই যিবিলাক ঈশ্বৰ আগত নিষ্কলংক পবিত্ৰ এই সাধুবিলাকৰ মাজত তোমালোকে গোট খোৱা সাধুবিলাকৰ মাজত পাচনি কৰ্ম 14:27 পদত কৈছে মণ্ডলী লোকক চপায় সেই মণ্ডলী যি মণ্ডলীক ঈশ্বৰৰ বাক্যৰ দ্বাৰা উদ্ধাৰ কৰিলে যীশুৰ তেজেৰে সেই মণ্ডলী তোমালোকে ঈশ্বৰৰ লগত সহভাগিতাত ৰাখা ঈশ্বৰত থাকা সেইকাৰণে মণ্ডলী মানে আমি জানিব লাগিব যি মণ্ডলীত আপোনাক ৰুলে চব এনেকুৱা এই পুলিটো য'ত ৰুলে সেই মণ্ডলীত যদি আপুনি থাকে এই পুলিটোৰ নিচিনা বাঢ়ি যাব আপুনি বিশ্বাস খ্ৰীষ্টিয়ান জীৱনটো বাঢ়ি যাব আৰু বাঢ়ি গ'লে সেই পুলিটোত এনেকুৱা ফল ধৰিব নতুন জন্ম পোৱা মণ্ডলী নতুন জন্ম পোৱা ভাই ভনীবিলাকৰ লগত আজি যিটো জীৱন অনন্ত জীৱন ঈশ্বৰে দিলে সেই জীৱনত বহু ফলৱান এজন ভাই আৰু ভনী হ'বলৈ স্বৰ্গত হ'লে সেই নতুন জন্ম পোৱা মণ্ডলীত থাকিব লাগিব তেতিয়াহে তোমাৰ আত্মিক জীৱনত ঈশ্বৰৰ অনুগ্ৰহ ফলেৰে পৰিপূৰ্ণ হ'ব নহ'লে বাইবেলে কৈছে তেওঁ ঈশ্বৰৰ পৰা একো ফল নধৰিব সেইকাৰণে প্ৰথম জোহন 1:3 পদত কৈছে সেই মণ্ডলীত পিতৃ আৰু যীশুখ্ৰীষ্ট আৰু পবিত্ৰ আত্মাৰ লগত আমাৰ সহভাগিতা হয় নতুন জন্ম পোৱা ভাই ভনীবিলাকৰ লগত যি সহভাগিতা সেইকাৰণে বাইবেলে কৈছে আমি যদি সেই মণ্ডলীত নাথাকিম জোহন 15:3-4 পদৰ মতে আপুনি মই গুটি ধৰিব নোৱাৰোঁ ফল ধৰিব নোৱাৰা খ্ৰীষ্টিয়ান জীৱনটো ফাউলে যাব সেইকাৰণে যেনে তেনে আজি উদ্ধাৰ পাব পাৰে আপুনি কিন্তু যদি আজি আপুনি নতুন জন্ম পোৱা মণ্ডলীত নাথাকে আৰু নচলে কোনো ৰকমে স্বৰ্গত সোমাব কিন্তু স্বৰ্গত পুৰস্কাৰ নাপাব পঢ়ি দিবা প্ৰথম কৰিন্থিয়া 3:13-15 পদ কিয়নো সেইদিনে তাক দেখুৱাব কাৰণ সেইদিন অগ্নি প্ৰকাশিত হ'ব তাতে প্ৰতিজনৰ কৰ্ম কেনেকুৱা অগ্নিয়ে নিজে তাৰ পৰীক্ষা কৰিব তাৰ ওপৰত সজা কোনোজনৰ কৰ্ম যদি হয় তেন্তে তেওঁ বেছ পাব আৰু কোনোজনৰ সজা কৰ্ম যদি ঘূৰে তেন্তে তেওঁ হানি হ'ব তথাপি তেওঁ নিজে অগ্নিৰ পৰা ৰক্ষা পোৱাৰ দৰে পৰিত্ৰাণ পাব পৰিত্ৰাণ পাব পাৰে কিন্তু তেওঁ পুৰস্কাৰৰ পৰা বিচ্ছিন্ন হ'ব যদি পৰিত্ৰাণ পোৱা মণ্ডলীত নাথাকে পৰিত্ৰাণ পোৱা ঈশ্বৰৰ ভাই ভনীৰ লগত নাথাকে কাৰণ আপুনি পবিত্ৰ এজন হৈ পেলাই উদ্ধাৰ নোপোৱা মানুহবিলাকৰ লগত আপুনি একেবাৰে ঈশ্বৰৰ নামটো ল'ব নোৱাৰে কাৰণ ঈশ্বৰ তাত নাথাকে
বাক্যমতে শাস্ত্ৰমতে য'ত পৰিত্ৰাণ পোৱা আছে উদ্ধাৰ পোৱা আছে তেওঁতহে ঈশ্বৰ থাকে। এইকাৰণে বাইবেলে কৈছে 2 Korinথিয়া 5:8-10 পদত কৈছে, কি কৈছে পঢ়ি দিবা। আমি কাহিয়াল যে হৈছোৱে শৰীৰৰ পৰা দূৰত প্ৰবাস আৰু প্ৰভুৰ লগত নিবাস কৰাও ভাল দেখিছোঁ। এই হেতুকে নিবাস কৰোঁ বা প্ৰবাস কৰোঁ তেওঁৰ প্ৰিয় পাত্ৰ হ'বলৈহে আমি যত্ন কৰি আছোঁ। কিয়নো প্ৰতিজনে কৰা কৰ্ম ভাল হওক বা বেয়া হওক তাৰ দৰে শৰীৰৰ দ্বাৰাই কৰ্মৰ ফল পাবলৈ আমি সকলোৱে খ্ৰীষ্টৰ পুনৰ আসনৰ আগত প্ৰকাশিত হ'ব লাগিব। সেইকাৰণে বাইবেলে কৈছে আমাৰ কৰ্ম যেনেকুৱা নহওক কিয় আমি খ্ৰীষ্টৰ সুদৰ আসনত যাব লাগিব। সেইকাৰণে বাইবেলে কৈছে যি ঠাইত মই তোমাক ঈশ্বৰক সেৱা কৰিবলৈ মনোনীত কৰিলোঁ সেই ঠাইতে তুমি উৎসৰ্গ কৰা। 2 বিৱৰণ 12:13-14 পদত কৈছে তুমি দেখা সেই ঠাইত তোমাৰ হোম বলি উৎসৰ্গ কৰিবলৈ তুমি সাৱধান হ'বা। ঈশ্বৰক আৰাধনা কৰিবলৈ আমি যধে মধে নোৱাৰোঁ। ঈশ্বৰে কৈছে মই যি ঠাইত তোমাক মনোনীত কৰিলোঁ সেই ঠাইতে তুমি হোম বলি উৎসৰ্গ কৰিবা। য'ত ঈশ্বৰক লগ পায়, য'ত ঈশ্বৰ থাকে তাত ঈশ্বৰক আৰাধনা কৰা। তাতে আমি ঈশ্বৰক পাব পাৰোঁ, তাতে ঈশ্বৰক আৰাধনা কৰিব লাগিব। আমাৰ মতে যধে মধে যদি উৎসৰ্গ কৰোঁ, আৰাধনা কৰোঁ, ঈশ্বৰে আমাৰ পৰা নল'ব। আমি একেলগে পঢ়িম, কি কৈছে 2 বিৱৰণ 22:10-11 আহক একেলগে পঢ়িম। গৰুকে গাধকে জুতিয়ে হাল নাবাবা, নোম আৰু হন সূতা মিহলোৱা কাপোৰ নিপিন্ধিবা। গৰু আৰু গাধকে হাল বাই জানো? এইটো কি ক'ব বিচাৰিছে? গৰু আৰু গাধ, উদ্ধাৰ পোৱা আৰু উদ্ধাৰ নোপোৱা খ্ৰীষ্টিয়ান একেলগে থাকিব নোৱাৰে। একেলগে থাকি ঈশ্বৰক আৰাধনা কৰিব নোৱাৰে, এই কথাটো কৈছে। সেইকাৰণে বাইবেল কৈছে আপুনি কেতিয়াবা হিতুপদে 30:11-14 পদত কৈছে এনে মানুহ থাকে কেতিয়াবা ঈশ্বৰৰ কথা এনেকুৱা বংশ থাকে, ঈশ্বৰৰ কথা ক'লেও তেওঁবিলাকে মন পালটন নকৰে। তেওঁবিলাকে ইমানেই মন কঠিন বুলি কৈছে, তেওঁবিলাকে নিজৰে মনটো ধুই নুগুচাই আৰু তেওঁবিলাকে নিজকে হুঁচি জ্ঞান কৰে, নিজকে হুঁচি জ্ঞান কৰে বুলি কৈছে। তেওঁবিলাকে বাইবেলে কৈছে তেওঁবিলাকে নিজকে হুঁচি জ্ঞান কৰে। বাইবেলে সেইকাৰণে কৈছে আমি উদ্ধাৰ পোৱা ভাই ভনীবিলাকৰ লগত থাকিব লাগে, উদ্ধাৰ পোৱা মণ্ডলীত থাকিব লাগে। আমি পঢ়িম একেলগে 2 Korinথিয়া 6:14-18 পদ আহক একেলগে পঢ়িম। বিশ্বাস নকৰাবিলাকে সৈতে তোমালোকে অসন্মততে জোতা নহবা, কিয়নো ধাৰ্মিকতা আৰু অধাৰ্মিকতাৰ মাজত পৰস্পৰ কি সম্পৰ্ক? আন্ধাৰৰ সৈতে পোহৰৰ বা কি সম্বন্ধ? বেলিয়ালে সৈতে খ্ৰীষ্টৰ বা কি মিলন? বিশ্বাস নকৰাৰ লগত বিশ্বাস কৰাজনৰ কি ভাগ? সেইকাৰণে বাইবেল কৈছে বিশ্বাস নকৰা, বিশ্বাস নোপোৱাবিলাকৰ লগত তুমি বিশ্বাস পোৱাবিলাকৰ কি কাম? আন্ধাৰে কাক কৈছে? নতুন জন্ম নোপোৱা খ্ৰীষ্টিয়ানবিলাকক কৈছে এইবিলাকৰ লগত নতুন জন্ম পোৱাবিলাকৰ লগত কি ভাগ বুলি কৈছে। সেইকাৰণে বাইবেল কৈছে তোমালোকে জীৱনময় ঈশ্বৰৰ মন্দিৰ, তোমালোক ঈশ্বৰৰ জীৱনময় মন্দিৰ। এই দেৱতা মানুহবিলাকৰ লগত তোমালোকৰ কি ঐক্য আছে বুলি কৈছে। উদ্ধাৰ নোপোৱা মানুহবিলাকৰ লগত তোমাৰ কি ঐক্য আছে? কি ঐক্য? মই তোমালোকৰ মাজত অহা যোৱা কৰিম, মই তোমালোকৰ ঈশ্বৰ হ'ম, বাইবেলে কৈছে। সেই কুটিল লোকৰ পৰা পাচনি কৰ্মত কৈছে 2:40 পদত যে তোমালোকে সেই কুটিল লোকৰ পৰা তোমালোকে নিজকে বচোৱা। কুটিল লোক কাক কৈছে? যিবিলাক মানুহ নিজকে খ্ৰীষ্টিয়ান কয় কিন্তু সেইবিলাকে ঈশ্বৰৰ বাক্যটো মানি নলয়, নিজৰ মনটো নিজেও ধুই নুগুচাই আৰু নিজকে হুঁচি জ্ঞান কৰে। কুটিল লোক কাক কৈছে? এইবিলাক আনক বাধা দিওঁতা, আনক ভেটা দিওঁতা, এই মানুহবিলাকক কুটিল লোক বাইবেলত কৈছে। স্বৰ্গ যাবলৈ বাধা ভেটা দিয়া, স্বৰ্গ যাবলৈ ভেটা নিজেও নাযায়, আনকো যাব নিদিয়ে, ভেটা দিয়া মানুহবিলাককে কুটিল বুলি কৈছে বাইবেলত। এই কুটিল স্বভাৱৰ মানুহ, এই মানুহবিলাকৰ পৰা তুমি দূৰত থাকিব লাগিব ঈশ্বৰক যদি সেৱা কৰিবলৈ হ'লে। সেইকাৰণে ফিলিপিয়া 2:14 পদত কৈছে, পঢ়ি দিবা। যি কুটিল আৰু যি বিপদগামী লোকৰ মাজত তোমালোকে জীৱনৰ বাক্য ধাৰণ কৰি জগতৰ দীপ্তিস্বৰূপে প্ৰকাশ পাইছা, সেইবিলাকৰ মাজত তোমালোক নিৰ্দোষী আৰু শুদ্ধ হ'ল। নিৰ্দোষী আৰু শুদ্ধ হ'ব লাগিব। এই কুটিল লোকৰ পৰা, বিপদগামী যিবিলাক খ্ৰীষ্টিয়ান তেওঁবিলাকৰ পৰা তোমালোকে হাত সাৰি বাচি আহিব লাগিব। ক'ত? সেইকাৰণে ৰোমিয়াত 16:17-18 পদত কৈছে যি শিক্ষা য'ত পালা তাৰ বিপৰীতে যিবিলাকে চলিছে বুলি কৈছে। আমি পঢ়িম একেলগে আহক, কি কৈছে? কাৰ পৰা, কোন কুটিল লোক আৰু কোনবিলাকৰ পৰা দূৰত থাকিব কৈছে?
হে ভাইবিলাক, মই তোমালোকক মিনতি কৰোঁ যে তোমালোকে যি শিক্ষা পালা তাৰ বিপৰীতে যিবিলাকে বিচ্ছেদ আৰু বিঘিনি জন্মায়, তেওঁবিলাকক চিনি ৰাখি তেওঁবিলাকৰ পৰা পৃথকে থাকিবা। কিয়নো তেওঁবিলাক তেনেকুৱা লোক যে প্ৰভুৰ দাস্য কৰ্ম নকৰি নিজ নিজ পেটৰ দাস্য কৰ্ম কৰে আৰু মধুৰ বাক্যৰ পৰা আৰু সুন্দৰ কথাৰে কুটিল লোকৰ মন ভুলায়। পেটৰ কাৰণে তেওঁবিলাকে বাইবেলৰ কথা বহুত নিচিনা সন্মানৰ কাৰণে কৰিব পাৰে। এনেকুৱা মানুহৰ পৰা তোমালোকে বিচ্ছেদ তোমালোকে দূৰত থাকিবা। যিবিলাকে বিচ্ছেদ আৰু বিঘিনি জন্মায় পৰিত্ৰাণৰ বাক্য শুনাৰ অৰ্থে, সেইবিলাকৰ পৰা দূৰত থাকিবা বাইবেলে কৈছে। আৰু ঈশ্বৰে যি মণ্ডলীত দিলে সেই মণ্ডলীত আপুনি মই থাকিব লাগিব। সেই তেজেৰে কিনা পবিত্ৰ ঈশ্বৰৰ এইটো গ্ৰেট প্লান আছিলে। সৃষ্টিৰ পৰা ঈশ্বৰে পৰিকল্পনা কৰিছিল এই নতুন জন্ম হোৱা মণ্ডলীটো, আৰু এই মণ্ডলীটো থকাটো ঈশ্বৰে বিচাৰে। আৰু ঈশ্বৰে সেই মণ্ডলীত থকাবিলাকে ঈশ্বৰে বিচাৰ দিনত পুৰস্কাৰ দিব। যিবিলাক নতুন জন্ম পোৱা ভাই ভনীবিলাকৰ তেজেৰে কিনা এই সত্য মণ্ডলী, ঈশ্বৰৰ বাক্যৰ আধাৰত গঠিত যি মণ্ডলী, সেই মণ্ডলীক ওচৰত থাকিলে ঈশ্বৰে পুৰস্কাৰ দিব। সেইকাৰণে বাইবেলে কৈছে ঈশ্বৰৰ তেজেৰে কিনা। এনে বহুত খ্ৰীষ্টিয়ান পাব আপুনি, এইটো কি কয় লিবাৰেশ্যন থিঅলজি বুলি কয় এটা। সেইবিলাকে জগতৰ এইবিলাক টকা পইচা, জগতৰ সুবিধা, জগতৰ সমাজৰ সা সুবিধা, মানসিকৰ যিবিলাক আদান প্ৰদান এইবিলাক দেখায়, সন্মান এইবিলাক তেওঁবিলাকে শাৰীৰিক সুস্থতা এইবিলাক দেখাই পেলাই মানুহবিলাকক জগতৰ বিষয়টো দেখায়। জগতৰ আশীৰ্বাদ, টকা দিব, সুস্থতা দিব, জগতৰ বহুত তোমালোকে আশীৰ্বাদ পাবা, জগতৰ ছিষ্টেমটো আপুনি বহুত সুবিধা পাব। এনেকুৱা খ্ৰীষ্টিয়ান লিবাৰেশ্যন থিঅলজিৰ আণ্ডাৰত ডক্ট্ৰিন চলা এনেকুৱা বিশ্বাসী পাবা। সেইকাৰণে বাইবেল কৈছে তেওঁবিলাকে জগততো দেখাব পাৰে কিন্তু স্বৰ্গতো দেখাব নোৱাৰে। সেইকাৰণে যীশুৱে তেওঁবিলাক কৈছে অন্ধই কেতিয়াও বাট দেখাব নোৱাৰে। ইমান দিন আপুনি নুবুজাৰ কাৰণটো হৈছে তেওঁবিলাকে স্বৰ্গ ৰাজ্য যোৱা কথাৰ ক্ষেত্ৰত, আত্মা মুক্তিৰ ক্ষেত্ৰত অন্ধ ৰাস্তাত আছিল। সেইকাৰণে বাইবেল কৈছে, আমি পঢ়িম যিচয়া 9:16 কি কৈছে বাইবেলে। কাৰণ এই লোকবিলাক চলাওঁতাবিলাকে সিহঁতৰ ভ্ৰান্ত কৰে আৰু তেওঁবিলাকৰ দ্বাৰা চালিত হোৱা লোকবিলাক বিনষ্ট হয়। চলাওঁতাবিলাক নিজেও বিভ্ৰান্তত আছে আৰু তেওঁ বিশ্বাস কৰাবিলাকো বিনষ্টৰ পথত চলে বুলি কৈছে। আৰু বেছি দেৰি নাই, ধৈৰ্য ধৰিব অকণমান। কি কৈছে 2 থিছলনিকিয়া 2:9-10 কৈছে, শয়তানে কাৰ্য সাধন কৰাৰ দ্বাৰা বিনাশৰ পাত্ৰবিলাকৰ নিমিত্তে আগমনৰ মিছা সকলো পৰাক্ৰম, আচৰিত চিন, অদ্ভুত লক্ষণ, অধাৰ্মিকতাৰ প্ৰবঞ্চনা তেওঁবিলাকে পৰিত্ৰাণ পাবৰ কাৰণে সত্যতালৈ যি প্ৰেৰণ তাক গ্ৰহণ নকৰে। শয়তানৰ দ্বাৰা পৰিচালিত হৈছে বুলি বাইবেল কৈছে। এনেকুৱা খ্ৰীষ্টিয়ানবিলাক তেওঁবিলাকে কেৱল চমৎকাৰ, আচৰিত কৰ্ম, অদ্ভুত কথা তেওঁবিলাকে কয়, কিন্তু অনন্ত জীৱনৰ নিশ্চয়তা কথা তেওঁবিলাকে আজিলৈকে আপোনালোকক বা আমাক দেখাব পৰা নাই, ক'ব পৰা নাছিল। এইকাৰণে এইবিলাকক গালাথিয়া 1:6-7 কৈছে অন্যবিধ শুভবাৰ্তা। অন্যবিধ শুভবাৰ্তাত চলি যোৱাবিলাকৰ পৰাতো তুমি সাৱধান থাকিব লাগিব। অন্যবিধ শুভবাৰ্তাত যোৱাবিলাকৰ প্ৰতি সাৱধান থাকিব লাগিব। কিমান মানুহবিলাকে কৈছিল যীশুৰ আগত, যীশু মোক এনেকুৱা দিয়ক, যীশু মোক এনেকুৱা কৰি দিয়ক, যীশু। এই মানুহবিলাক স্বৰ্গ গ'লনে? এই মানুহবিলাক স্বৰ্গ নগ'ল। জগতৰ প্ৰফিট বিচাৰি যীশুৰ ওচৰত গৈছিল, জগতৰ বিষয়বস্তু পাবৰ কাৰণে যীশুৰ ওচৰত চাপি গৈছিল। সেইকাৰণে যীশুৱে জগতৰ মুকুটটো নিবিচাৰিলে, স্বৰ্গৰ মুকুটটো, স্বৰ্গ। সেইকাৰণে স্বৰ্গৰ যদি পাবলৈ আছে কেতিয়াবা আপোনাৰ দুখ কষ্টৰ মাজত চলিব লাগিব, সত্যতাত চলিবলৈ হ'লে। সেইকাৰণে বাইবেলে কৈছে সত্য মণ্ডলী চলিবলৈ কেতিয়াবা দুখ কষ্ট আহিব পাৰে আপোনাৰ জীৱনত, সত্যৰ মাজত চলিবলৈ। সেইকাৰণে এই মানুহবিলাক সত্যত চলিবলৈ দুখ কষ্ট আছিল। সেইকাৰণে তেওঁবিলাকে মুচিৰ বিৰুদ্ধে, ঈশ্বৰৰ বিৰুদ্ধে কৈছিল। আপোনাৰ জীৱনতো সত্যত চলিবলৈ দুখ কষ্ট আহিব পাৰে, কিন্তু আপুনি মই সত্যত চলিব লাগিব। ঈশ্বৰে কৈছে কেতিয়াবা আপুনি জীৱনত ধৰি নাপাব পাৰে কোনটো মেৰ হয়, কোনটো শিয়াল হয়। এনেকুৱা দেখিছেনে? কেতিয়াবা খ্ৰীষ্টিয়ান বুলি ক'ব পাৰে, কিন্তু সেইটোৱে এটা ধূৰ্ত শিয়াল হ'ব পাৰে। সেইকাৰণে আপুনি পৰিত্ৰাণ পোৱা জাগত থাকিব লাগিব। সেই শিয়ালটোৰ মাজত যদি আপুনি থাকে, আপোনাক কি কামুৰি খাই শেষ কৰিব দিম, নাখাবনে? এইকাৰণে আপুনি মেৰ হ'লে মেৰৰ জাগত থাকিব লাগিব, মেৰৰ জাগত থাকিব লাগিব। এনেকুৱা
যদি আপুনি ঈশ্বৰৰ উদ্ধাৰ পোৱা মেৰ হয়, আপুনি ঈশ্বৰৰ মাতটো বুজি পায়, ঈশ্বৰৰ মাতটো ক'ত আছে, ঈশ্বৰে ক'ৰ পৰা মোক ঈশ্বৰৰ কথাটো কয়, এনেকুৱা। এজন মানুহ আহি পেলাই মাতিছে, এইটো এই মানুহটো মাতিছে, মেৰে যাৰ তাৰ মাত নুশুনে আকৌ, মাতিছে এনেকুৱা, সেই মেৰবিলাকক মাতিছে। মেৰ চাৰকক মেৰে চিনি পাইছে, কিন্তু তাৰ আগত মাতিছে, বহুত মেৰে মাতিছে, কিন্তু এই মেৰবিলাকে গম পাইছে এইটো যে মোৰ মেৰ চাওঁতাও মাত নহয়। আপুনি যদি পৰিত্ৰাণ পাইছে, তেতিয়াহ'লে ঈশ্বৰৰ মাতটো বুজি পাব লাগিব। ঈশ্বৰৰ মাতটো ক'ত আছে, ক'ত আপুনি পাব? যীশুৱে আমাক ক'ত চলাই নিব পাৰে? ঈশ্বৰৰ মাতটো ক'ত? সেইকাৰণে মণ্ডলীত, উদ্ধাৰ পোৱা মণ্ডলীত থাকিব লাগিব। জগতত বহুত মাত শুনিব আপুনি এনেকুৱা। সেইকাৰণে বাইবেলত কৈছে, মতি 7:15, যিবিলাক ভাৰী খোৱা মেৰ স্বৰূপ বেগ ধৰি তোমালোকৰ ওচৰলৈ আহে, কিন্তু ভিতৰে সেইবিলাক গ্ৰাহকাৰী ৰাং কুকুৰ নিচিনা, সেইবিলাক সাৱধান থাকিবা। সেইকাৰণে বাইবেলে কৈছে, যদি আপুনি সত্য মণ্ডলীৰ পৰা দূৰত গুচি যায়, কি হ'ব? মণ্ডলী যদি নাথাকে, নতুন জন্ম পোৱা মণ্ডলী যদি নাথাকে, এই পোৱালিটোৱে ভাবিলে মই জন্ম পালোঁ, এতিয়া মই আৰু অকলে চব কৰিব পাৰোঁ। মাকৰ পৰা তেওঁ দূৰত গৈ, জন্ম পোৱা মাকৰ পৰা তেওঁ দূৰত গুচি গ'ল, অকলে সেই পাহাৰৰ ওপৰত ঘূৰি আছে। সি নাজানে তাত যে গ্ৰাহকাৰী আছে। জন্ম পোৱাৰ পিছত অকণমান শিকি ল'লে, মই বহুত কথা শিকি গ'লোঁ, তেওঁ গুচি যাব পাৰে মাকৰ পৰা। কিন্তু শত্ৰুক যে কেনেকৈ মাৰিব লাগে, শত্ৰুক কেনেকৈ ভেটিব লাগে, এইবিলাক কথা শিকা নাই। তেওঁ নিজে অকণমান লৰিব পাৰিলে, যাব পাৰিলে, তেওঁ গুচি গৈছে। কিন্তু আপুনি শয়তানক দেখি নাপায়, তেনেকৈ এইজনক দেখি পোৱা নাই। মজাকে খেলি আছে জগতত তেওঁ পাল্টি মাৰি আছে। আপুনিও সত্য মণ্ডলীৰ পৰা আজি শুনি পেলাই পাল্টি মাৰিব পাৰে জগতত, কিন্তু শয়তানে খাপ খায়। শয়তানক আপুনি দেখা নাই, তাৰ ওপৰত জাপ মাৰিলে ক'ত যাব এতিয়া? নিজৰ মণ্ডলীলৈ ঘূৰি গৈছে, তেতিয়াহে মাকৰ ওচৰত গুচি গৈছে। কোনফালে আছে?